বিশ্বনাথ সমষ্টিৰ কথা আমি পাতি আছোঁ আৰু এই সমষ্টিটোত প্ৰায় 2 লাখ ভোটাৰ আছে আৰু এই সমষ্টিটোত যদি আপুনি চাই প্ৰায় 60,000 বাগানৰ ভোট আছে। হিন্দু ভোটো আছে এই সমষ্টিটোত, মুছলমান ভোটো আছে। বৰ্তমান সময়ত যদি আমি চাওঁ এই সমষ্টিটোৰ বিভিন্ন দিশ আপোনালোকক দেখুৱাই আছোঁ, কিন্তু বৰ্তমান সময়ত বিগত 5 বছৰত বৰ্তমানৰ যিগৰাকী বিধায়ক তেওঁ কি কৰিলে, তেওঁ কাম কাজত সন্তুষ্ট নে অসন্তুষ্ট। বিজেপিৰ লোক আছে আমাৰ লগত, কংগ্ৰেছৰ লোক আছে, বিভিন্ন দল সংগঠনৰ লোক আছে। আমি তেওঁলোকৰ লগত কথা পাতিম আগন্তুক যি নিৰ্বাচন, যিহেতু এতিয়া নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাসমূহ আৰম্ভ হৈছে আৰু এই যিটো সমষ্টি বিশ্বনাথ সমষ্টি, এই সমষ্টিটো কিন্তু বিজেপিৰ কেইবাজনো প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছে। ঠিক একেদৰে কংগ্ৰেছৰো কেইবাগৰাকীও প্ৰাৰ্থিত্বৰ প্ৰত্যাশী বৰ্তমান সময়ত এই সমষ্টিটোত আছে আৰু নিৰ্বাচনলৈ মাত্ৰ মাজত যিহেতু 4 মাহ আছে, তেনে সময়তে ইয়াত ৰাজনৈতিক কথা বতৰা আৰম্ভ হৈছে। সমষ্টিবাসীয়ে কি বিচাৰিছে আমি জানিবলৈ চেষ্টা কৰিম। বৰ্তমান মোৰ লগত বিজেপিৰ যিসকল লোক আছে আমি প্ৰথমতে তেওঁলোকৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, বিজেপিৰ যিসকল লোক আছে আমি তেওঁলোকৰ লগত কথা পাতিম। আপোনালোকে এই যি 5 বছৰ বিধায়কগৰাকীয়ে কি কৰিলে বা কেনেকুৱা ধৰণৰ কাম থাকি গ'ল, আগন্তুক দিনত আপোনালোকে এই সমষ্টিটোত কি বিচাৰিছে? বৰ্তমান যিখিনি উন্নয়ন দেখি আছে আপোনালোকে, ৰাস্তাৰ পৰা ধৰি পেলাই মানুহৰ ঘৰৰ পট্টাৰ পৰা ধৰি পেলাই মাটিৰ পৰা ধৰি পেলাই ৰাচনৰ পৰা ধৰি পেলাই সকলো চৰকাৰ দি আছে। ইয়াতকৈ বেছি আমি কি আশা কৰিব পাৰোঁ? গতিকে যিখন চৰকাৰ বিজেপি চৰকাৰ বৰ্তমানে আছে, যিজন বিধায়ক আছে, আমি তেওঁলোকে আশা কৰি আছোঁ আৰু আমি আশাবাদী যাতে বহুখিনি যোৱাবাৰতকৈ এইবাৰ বেছি চাগে 1 লাখ ভোটত তেওঁ জয়যুক্ত হ'ব। হয়, আৰু আছে বিজেপিৰ সমৰ্থক আছে, কি ক'ব আগন্তুক দিনত আপোনালোকে কেনেকুৱা এজন বিধায়ক বিচাৰিছে? যিহেতু যিগৰাকী বৰ্তমান বিধায়ক আছে তেওঁৰ সকলো কাম কাজত আপুনি সন্তুষ্ট, যিহেতু আপুনি বিজেপি কৰ্মী, বা আগন্তুক দিনত নে আপোনালোকে নতুন মুখৰ কথাও ইয়াত ওলাই আছে, যিহেতু বহুকেইগৰাকী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী এই সমষ্টিটোত আছে? নমস্কাৰ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ, যিগৰাকী আমাৰ বিধায়ক তেওঁ যথেষ্ট উন্নয়নৰ কাম কৰিছে। আমাৰ ৰাস্তা পদূলিয়ে চাওঁ, মহিলাসকলে চাওঁ, শিশুৰে চাওঁ, যথেষ্টখিনি কৰিছে। আৰু যোনটো আমাৰ 26ৰ কথা কৈছে আপুনি, সেইটোত আমাৰ দলে নিজে দলৰ পৰা আহিব, দলে আমাক যাক দিব আমি তেওঁকে জয়যুক্ত কৰিম। কিন্তু আমাৰ বিজেপি চৰকাৰখনে বহুত উন্নয়নৰ কাম কৰিছে, মহিলাকে ধৰি বিধৱাকে ধৰি কণ কণ ল'ৰা ছোৱালীকে, যিটো কৈ আমি শেষ কৰিব নোৱাৰোঁ। আপুনি যদি আজিও ৰাস্তা পদূলি ভিতৰৰ ফালে যায় দেখিব, আগত কিন্তু মহিলাই ওলাব নোৱাৰে। এতিয়া মহিলাই ৰাতি 12টা বজাতো ইয়াৰ মিটিং কৰি পেলাই ভাৰতীয় জনতা পাৰ্টী সভাৰ পৰা তেওঁলোকে স্কুটি চলাই হ'লেও সেই জেগালৈ যায়, কাৰণ মই সেই জেগাবিলাকলৈ মই সদায় চাবলৈ যাওঁ। কিন্তু আমাৰ ইয়াত তেনেকুৱা মহিলা আছে স্কুটিখন লৈহে আহিব পাৰে, কাৰণ তেওঁলোকৰ গাড়ী নাই। তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টী দলত এটা দায়িত্ব আছে, সেই দায়িত্বখিনিৰ কাৰণে তেওঁলোকে আহে। যে মিটিং এতিয়া এটাতে হ'ব তেনেকুৱা নহয়, জানে মিটিং বুলি ক'লে 1-2 ঘণ্টা দেৰি হ'ব, কিন্তু বহুত দূৰ যায়। গতিকে মই বাৰে বাৰে কৈছোঁ, আগলৈও কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আহক, আমি সেইটোৱে আশা কৰি পেলাই ৰখি আছোঁ। সমস্যাৰ সমাধান হৈ গৈছে, একো সমস্যা নাই? আমাৰ কোনো সমস্যা নাই। এতিয়া অৰুণোদয় দি আছে, 10,000 কৰি দিলে, আমি প্ৰত্যেকে 10,000 টকা লৈ কিবা নহয় কিবা এটা কৰি নিজে চলি আছোঁ। আজি মহিলা হৈ আমি উলিয়াই আমাক আমাৰ এই চৰকাৰখনে এটা দায়িত্ব দিছে, আমাক ইমান সুন্দৰ দায়িত্ব দিছে। আজি মই চাকুমঠা ব্লকৰ চেয়াৰমেন বুলি ক'ব বিচাৰিছোঁ, কিন্তু এই পদটো যে আমি পাইছোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণেহে আমি পাইছোঁ। সমষ্টিৰ কথা সুধিছোঁ, বিশ্বনাথ সমষ্টিত এতিয়া সমস্যাৰ সকলো সমাধান হৈ গৈছে বুলি বিজেপিয়ে কৈছে। কোনো ধৰণৰ সমস্যা সমাধান হোৱা দেখা নাই। ৰাস্তা পদূলি অলপ হৈছে, কিন্তু ইয়াত আমাৰ দুখীয়াৰ জনসাধাৰণ যিমান আছে তেখেতসকলে কি সম্পূৰ্ণ নিৰাপত্তা হৈছেনে? 5 কেজি চাউল আৰু সেই 13 টকা কমত চেনি আৰু দালি যদি দি দিয়া হৈছে 13 টকা কমত, সেইটোকে তাত কি কৰিছে, সেইটো এডভাৰটাইজমেণ্ট কৰিছে। নিজৰ ফটোখন লগাই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী ফটোখন লগাই নিজৰ এডভাৰটাইজমেণ্টৰ কাৰণেহে তেওঁলোকে ৰেচনত এই দোকানত সেই চাউল আৰু দালি আৰু তেলটো দিছে নেকি? তো এই ধৰণে উন্নতি যদি হৈছে সেইটো দিবলগীয়া হ'ল কিয়? ৰেচনৰ দোকানত যদি আমাৰ দেশৰ উন্নতি বা আমাৰ ৰাজ্যৰ উন্নতিয়ে হৈছিল, তেতিয়াহ'লে সুলভ মূল্যৰ দোকানখনত সেই ৰেচনৰ বস্তুবিলাক দিবলগীয়া হৈছে। তাৰ পৰা প্ৰমাণ হয় যে আমি ভোকত আছোঁ, আমি খাবলৈ পোৱা নাই, আমাক ৰেহাই মূল্যত বস্তু লাগে। এইখিনি আপোনালোকে বুজি পাই ধৰিব পাৰিছে। বিজেপিৰ সমৰ্থক আছে, আপোনালোকে কি ক'ব? উন্নয়ন যদি হৈছেই, যে ৰেচন কাৰ্ডত ফটো কিয় লগাব লগা হৈছে বা দালিৰ পেকেটত কিয় ফটো লগাবলৈ প্ৰশ্ন কৰিছে? সেইটো এটা বেলেগ কথা। সেইটো আগত কংগ্ৰেছৰ দিনতো আমি তৰুণ গগৈৰ ফটো দিছিলোঁ, এইটো বেলেগ কথা। তেখেতে 2টা কথা কৈছে, যে মানে অশান্তিময় এটা কথা কৈছে তেখেতে। তো আমি বিশ্বনাথবাসী এটা কথা কেতিয়াও আজিলৈকে পাহৰা নাই, ভীমাজুলি হত্যাকাণ্ড কোনো পাহৰা নাই। আমাৰ এই ফুলবাৰী হত্যাকাণ্ড কোনো পাহৰা নাই। কাৰ দিনত হৈছিলে সেই কথাটো আমি বিশ্বনাথবাসীয়ে ক'ব লাগিব, কাৰ দিনত হৈছিলে। আৰু আজি সেই অঞ্চলত মানুহে ৰাতি 12টা বজা 1টা বজালৈকে আজি বাইক যাব পাৰে। আজি উন্নয়ন বিশ্বনাথ চাৰিআলিত আজি আপুনি যদি ক'বলৈ যায়, ইয়াত জিলা ঘোষণা হোৱাৰ পিছৰে পৰা ইয়াত মেডিকেল কলেজ হৈছে, মানে কলেজৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, ষ্টেডিয়ামৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, আমাৰ মিনি ছেক্ৰেটাৰীত কাম প্ৰায় সম্পূৰ্ণ হৈছে, পুলিচ ৰিজাৰ্ভ হৈছে। গতিকে এই কামখিনি আজি বিজেপি গভৰ্ণমেণ্ট আৰু আমাৰ বিধায়কজন অহাৰ পিছত আজি এইখিনি কাম হৈছে। গতিকে আমি আজি এই গভৰ্ণমেণ্টটো অহাৰ পিছৰে পৰাই উন্নয়নৰ যিটো মানে গতিধাৰা, সেই গতিধাৰা আজি বিশ্বনাথবাসী ৰাইজে দেখা পাইছে। বিশ্বনাথ সমষ্টিত এতিয়া একো সমস্যা নাই, সকলো সমাধান হৈছে। চাওক, সমস্যাটো এনেকুৱা এটা বস্তু, সমস্যাটো যেতিয়া মানুহৰ সমস্যা সৃষ্টি হয় আৰু সেই সৃষ্টিটো সেই চৰকাৰখনে কিমান ধৰণে তেওঁলোকে মানে সমাধান কৰিব যায়, সেই তেওঁৰ আন্তৰিকতা কিমান আছে, সেই গভৰ্ণমেণ্টখনৰ বা এই স্থানীয় বিধায়কজনৰ আন্তৰিকতা কিমান আছে, সেই কথাখিনি আচল কথা। এতিয়া ধৰক আজিৰ তাৰিখত আপুনি যদি চায়, এতিয়া আমাৰ বিশেষকৈ আমাৰ চাহ জনজাতি যিখন মানুহ আছে, আদিবাসী যিখন মানুহ, সেই মানুহখিনিক মেক্সিমাম সময় কংগ্ৰেছক ভোট দিছিলে আৰু কংগ্ৰেছে তেওঁলোকক ব্যৱহাৰ কৰিছিলে। আজি সেই মানুহখিনিক আমাৰ এই চৰকাৰখনে মাটিৰ পট্টা, যোনটো মাটিৰ পট্টা আজি 200 বছৰ আমাৰ এই মানুহখিনিয়ে
মানে অপেক্ষা কৰিবলগীয়া হৈছিলে। সেই মাটিৰ পট্টা আজি হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্টে আজি মাটিৰ পট্টা তেওঁলোকক মানে দিবলৈ সক্ষম হৈছে, তেওঁলোকক ঘোষণা কৰিছে, আজি বিল পাছ কৰিছে। আজি জনজাতিকৰণৰ ক্ষেত্ৰত গৈছোঁ, আজি জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা বিল পাছ কৰি আজি ৰাজ্যসভাত সেই বিল আজি উত্থাপন হৈছে। আৰু চবতকৈ লাজ লগা কথা, আজি কংগ্ৰেছৰ যিসকল সাংসদ আছে, আমাৰ ইয়াৰ এজন অসমৰ সাংসদে ৰাজ্যসভাত সেই বিলটো উত্থাপন বীৰেন্দ্ৰ প্ৰসাদ বসু ডাঙৰীয়াই উত্থাপন কৰা তেওঁলোকে নিৰ্লজ্জভাৱে এই বিলখনৰ বিৰোধ কৰিছে। গতিকে আমি কেতিয়াও এই চৰকাৰখনক আমি বিশ্বাস নকৰোঁ। মই বসুন্ধৰাত পট্টা পাইছোঁ, কিন্তু আজিলৈকে খাজনা জমা দিব পৰা নাই। খাজনা জমা দিবলৈ এজমালি খাজনা জমা দিব লাগে, এজমালি খাজনা জমা দিব লাগে। মই কালিও গৈছোঁ, কালিও খাজনা জমা দিবলৈ পৰা নাই, কিন্তু মোক বসুন্ধৰাত পট্টা দিছে। মোৰ নিজে পইচা দি কিনে মাটি পট্টা দিছে, ভাল কথা, কিন্তু খাজনাটো জমা দিবলৈ এজমালি খালে। এইটো কি উন্নতি হ'ল? কিহৰ উন্নতি হ'ল এইটো? আমাৰ সামগ্ৰিক বিশ্বনাথৰ উন্নতি বুলি যদি কওঁ, আমাৰ অবিভক্ত শোণিতপুৰৰ বিশ্বনাথ সাংস্কৃতিক নগৰী বুলি গোটেই অসমীয়া জানে। সেই সাংস্কৃতিক নগৰী আমাৰ মধ্যমণি বিনা পানী নাট্য মন্দিৰটোৰ কি কাৰণে আজিলৈকে এনেকুৱা এটা আধাৰৰ অৱস্থাত আমাৰ পেলাই থ'ব লগা হ'ল, এইটো এটা ৰহস্যজনক বিষয়। 2 নম্বৰ, জল জীৱন মিছনৰ টকাৰ ইয়াত এটা ডাঙৰ শৰাধ হ'ল, য'ত আজিলৈকে এটা আমি স্কিম ভাল ধৰণে চলিছে বুলি আমি ক'ব নোৱাৰোঁ। বহুত স্কিম বনাই আধৰুৱা হৈয়ে থাকিল, আৰু 2-এটা স্কিম হৈছে যদিও আজি পানী নলত পানী নোলায়। গতিকে তেনেকুৱা বহুখিনি দুৰ্নীতি হৈছে। আমি তেখেত এজন শিক্ষাগুৰু আছিলে, শিক্ষাগুৰুৰ পৰা আমি ভাল ফল বিশ্বনাথবাসীয়ে পাম বুলি পঠাইছিলোঁ, কিন্তু সেই ভাল ফলখিনি আমি এতিয়া পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে এই দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বিশ্বনাথবাসীয়ে নতুন যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধিক নিৰ্বাচিত কৰিবলৈ আমি কংগ্ৰেছ দলে মনস্থ কৰিছোঁ। কংগ্ৰেছৰ যি অভিযোগ আছে সেই অভিযোগ সন্দৰ্ভত বিজেপিয়ে কি ক'ব যে আমি তেওঁলোকৰ লগত কথা পাতিম? বিনা পানী নাট্য মন্দিৰৰ কথা কৈছে, লগতে কেইবাটাও অভিযোগ উঠিছে, জল জীৱনৰ কথা কৈছে, বিভিন্ন কাম কাজ হোৱা নাই, যাৰ বাবে তেওঁলোকে এইবাৰ নতুন মুখৰ সন্ধান কৰিছে বুলি কৈছে। যে বিনা পানীৰ যিটো নাট্য মন্দিৰ, সেই নাট্য মন্দিৰৰ যে কি ৰহস্য আছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। লগতে ৰেচন কাৰ্ড দিছিল, তেওঁলোকে কৈছে যে মাটিৰ পট্টা দিছে কিন্তু খাজানা দিব পৰা নাই। তেনেকুৱা ধৰণৰ পৰিৱেশ এটা বৰ্তমান বিশ্বনাথত হৈ আছে বুলি কৈছে। মানে কথাটো হৈ গ'ল যে বিনা পানী নাট্য সমাজৰ কথাটো যিটো কৈছে সেইটো এটা সমবায় হয়। বিনা পানী নাট্য সমাজ এটা সমবায়, আৰু সমবায় তেওঁলোকৰ এইটো আপোনাৰ নাট্য মন্দিৰটোৰ কাৰণে আমাৰ বিধায়ক মহোদয়ে ফাণ্ড এটা এলটমেণ্ট কৰিছে, আৰু সেই ফাণ্ডটো তেওঁলোকে সঠিকমতে ইউটিলাইজ কৰিব পৰা নাই। তাৰ কাৰণে সেই কমিটিখন দায়ী। মই কোৱা নাই যে আমাৰ বিধায়ক মহোদয় দায়ী, যে বিধায়ক মহোদয়টো তাতে ফাণ্ড দিছে। আমি যিমান দূৰ জানো তাতে বিধায়ক মহোদয়ে ফাণ্ড দিছে, আৰু তেওঁলোকে ইউটিলাইজ কৰি তাৰ পৰা তেওঁলোকে পইচাটো কিয় কমপ্লিট কৰিব পৰা নাই সেইটো তাৰ কাৰণে কমিটিখনে গম পাব। কাৰণ বিধায়ক মহোদয়ে ফাণ্ড দিব লাগে, বিধায়ক মহোদয়ে কৈছে, বিধায়ক মহোদয়ে ফাণ্ড দি দিছে। তাৰ কাৰণে কামটো কিয় কমপ্লিট কৰিব পৰা নাই, কেনেকৈ কমপ্লিট কৰিব পৰা নাই, আৰু তাত সেইটো সাৰ্বজনীন বস্তু নহয়, এইটোতো সমবায় হয়। সমবায়ৰ ভিতৰত নিৰ্দিষ্ট কিছুমান মানুহ থাকে, তেওঁলোকৰ দিহা পৰামৰ্শ বা তেওঁলোকৰ মানে উপদেশ মতেহে কামবিলাক চলে। আৰু 2 নম্বৰ কথাটো হ'ল জল জীৱন মিছনৰ। জল জীৱন মিছনৰ কথাটো হৈ গ'ল, মই বিশ্বনাথ ঘাটৰ হয়, মই বিশ্বনাথ ঘাটতে আমাৰ জল জীৱন মিছন হৈ আছে। এতিয়া কথাটো হৈ গ'ল যে জল জীৱন মিছনৰ ঠিকাদাৰবিলাকে বিলটো পোৱা নাই। এইটো এটা ওপৰ মহলৰ কথা। এটা বিলটো নোহোৱাকৈ কিছুমান জেগাত কামবিলাক কেনেকৈ কৰিব? আমাৰ ঠিকাদাৰজনক যেতিয়া মই ফোন কৰোঁ আমাৰ বিশ্বনাথ ঘাটৰ, যে দাদা এইটো আমাৰ কামখিনি কৰি দিব লাগে, তেতিয়া তেওঁ কয় যে বিশ্ব মই তোমাৰ নামত ছুইচাইড নোট লিখি মই ছুইচাইড কৰি দিম। মানে কথাটো বিলটো পোৱা নাই। সেইটো জল জীৱনৰ কথা বিশ্বনাথ বুলি নকওঁ, মই সমগ্ৰ অসমতে জল জীৱন আছে, কিন্তু নলৰে পানী জল নোলায়। কিন্তু এইটো সমগ্ৰ অসমতে একে অৱস্থা হৈছে, আঁচনিখনে বন্ধ হৈছে। মানে মই কোনটো কৈছোঁ, জল জীৱন মিছনৰ যিবিলাক ঠিকাদাৰে পইচা পোৱা নাই, এইটো এটা অসমৰ সমস্যা। মানে এইটো এটা চৰকাৰৰ, মানে এইটো হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে হেৰিয়াৰ কথা, ইয়াত আমাৰ বিধায়ক মহোদয়ৰ কথা আহি নপৰে। গতিকে মই ভাবোঁ, আৰু কিন্তু এটা কথা, আমাৰ যিবিলাক জেগাত খোৱা পানীৰ প্ৰয়োজন, সেই জেগাসমূহত যে জল জীৱন মিছনৰ যে আঁচনিবিলাক দিছে, তাৰ কাৰণেতো ধন্যবাদটো আমি বিধায়ক মহোদয়ক দিব লাগিব। কাৰণ বিধায়ক মহোদয়ে পৰ্যবেক্ষণ কৰিয়ে সেই জেগাবিলাকত জল জীৱন মিছন তাত বহুৱাবলৈ দিছে। আঁচনিখন হোৱাৰ বাবে ধন্যবাদ দিব লাগিব, কিন্তু পানী নাপালেও কথা নাই, সেইটো কথা বুজাইছে নেকি? নহয়, কথাটো আপুনি পাকত নেপেলাব। 100ৰ ভিতৰত 70-80% জেগাত, প্ৰায় 90% জেগাত পানী পাই আছে, আৰু কিছুমান জেগাত পানী পোৱা নাই, হয়তো মেইনটেনেন্সৰ অভাৱৰ কাৰণেও হ'ব পাৰে। আমাৰ বিশ্বনাথ ঘাটৰ গ্ৰেটাৰ বিশ্বনাথৰ ছেক্ৰেটৰী মই, কিন্তু তাত এতিয়া কামেই কমপ্লিট হ'ব পৰা নাই, তাতে আমি পানীত দিম ক'ৰ পৰা, তেনেকুৱা ধৰণৰ কথা। গতিকে তাৰ কাৰণে বিধায়কজন জগৰীয়া নহয়, বিধায়কজনক তাৰ কাৰণে ধন্যবাদ দিব লাগিব যে তেওঁলোকে সেইবিলাক জেগাত য'ত পানীৰ সমস্যা আছে তাত জল জীৱন মিছনৰ স্কিমটো তাত মানে তেওঁলোকে ধৰিছে। তেওঁলোকে কৈছে যে ইয়াত বহু জেগাত আঁচনিসমূহ ৰূপায়ণ কৰিছে বুলি কৈছে, যে ক'ৰবাত কিন্তু কমপ্লিট হোৱা নাই, সেই কথাটো তেওঁ স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তাত আঁচনিসমূহ দিছে কিন্তু কমপ্লিট কৰিব পৰা নাই, তাত বিধায়ক মহোদয়ৰ দুখ নাই বুলি তেওঁ কৈছে। কিন্তু আপোনালোকে কি কয় যে আঁচনিখন দিয়াৰ বাবেই ধন্যবাদ দিব লাগে বুলি কৈছে? নাই, আঁচনিখন দিবৰ কাৰণে ধন্যবাদ দিব লাগে কৈছে, কিন্তু উপৰোক্ত বক্তাজনে এটা কথা ক'লে, হয়তো মোক হাস্যাস্পদ লাগিছে। এই কাৰণে যে বাগানত একাউণ্ট জনধন আঁচনিৰ জনধন একাউণ্টহে খুলিছে নেকি? তাত PF একাউণ্টত তাত চাকৰি কৰি পেলাই দৰমহা পোৱা ব্ৰিটিছৰ দিনৰ পৰাই চলি আছিলে, সেইটো নতুনকৈ আছে। 1 2 নম্বৰ, আজি এটা কথা কওঁ, শুনিব। আৰু এটা কথা কওঁ, মই আপোনালোকক মানে অন্ধভক্ত বুলি এইকাৰণে ক'বলৈ বিচাৰিছোঁ। আজিও চাৰিআলি চিভিলত
আজিও চাৰিআলি চিভিলত ৰেবিছ ভেকচিন নাই। 2 মাহ ধৰি আজিও চাৰিআলি চিভিলত ৰেবিছ ভেকচিন নাই। আপোনালোকে গৈ খবৰ কৰিব। আপোনালোকে বিজেপি চৰকাৰৰ অসম বিশ্বনাথ কি সমষ্টিৰ একোজন সৈনিক বিজেপিৰ, আপোনালোকে খবৰ ৰাখিছেনে? আমাৰ বিশ্বনাথ চাৰিআলি চিভিলত এতিয়ালৈকে ৰেবিছ ভেকচিন 2 মাহ ধৰি বিশ্বনাথ সমষ্টিত নহয়, বিশ্বনাথ জিলাত নাই। যিটো সময়ত তৰুণ গগৈ ছাৰে অসমত শাসনভাৰ লৈছিল, সেই সময়ত একদম উগ্ৰপন্থীৰ যি সমস্যা আছিল, সেই সমস্যাক তেখেতে ডিভাইড কৰি পেলাই দুটা ভাগত উগ্ৰপন্থী সমস্যাক ডিভাইড কৰি অসমত এখন শান্তি আৰু প্ৰগতিৰ ৰাস্তা দেখুৱাবলৈ তেওঁ সক্ষম হৈছিল। কিন্তু বিগত অনাগত দিনত আমাৰ ভেকচিন আছে নাই? ভেকচিন আছে নে নাই? মই মোৰ ল'ৰাটোক এতিয়াই বলক, চাৰিআলি চিভিলত ভেকচিন নাই, জিলাত ভেকচিন নাই। মই হ'ল বিজেপি চৰকাৰৰ উন্নতি। মই সন্মানীয় বিজেপি সদস্যসকলক ধন্যবাদ জনাইছোঁ। তেখেতলোকে আজি য'ত থিয় হৈ আছে এই জেগাটো আমাৰ কংগ্ৰেছৰ দিনৰ অৱদান। আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ কংগ্ৰেছৰ দিনত একো হোৱা নাই। নাম্বাৰ 2, যথেষ্ট সম্ভৱ আপোনালোকে যিসকল থিয় হৈ আহিছে সেইসকলো আমাৰ কংগ্ৰেছৰ দিনৰ অৱদান। LP স্কুলখনত পঢ়ি আজি ইয়ালৈ আহিছে, তাৰ সকলোৰে কাৰণে ধন্যবাদ দিছোঁ। নাম্বাৰ 3, আমাৰ মহিলাসকলক আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত গোট খুলি গোটৰ প্ৰথম আৰম্ভণি আমাৰ সন্মানীয় তৰুণ গগৈ চৰকাৰে কৰি আজি আপোনালোকে 10,000 টকাকে দি আমাৰ কংগ্ৰেছ চৰকাৰে মহিলাসকলক গোট খুলি দি হিচাপ লোৱা নাছিলে। 10,000কে 25,000কে দিছিলে, হিচাপ লোৱা নাছিলে। কিন্তু আপোনালোকে 10,000 টকাকে দি হিচাপ বিচাৰিছে যে 10,000 টকাটোৱে কি কৰিলে। কিন্তু আমাৰ সন্মানীয় তৰুণ গগৈ ছাৰে 25,000 টকা দিয়াৰ পিছতো হিচাপ লোৱা নাছিলে মহিলাসকলৰ পৰা। প্ৰথম গোটৰ আমাৰ মহিলাসকলক বাহিৰলৈ উলিয়াই নিছে আমাৰ তৰুণ গগৈ ছাৰে। গোট খুলি পেলাই বেংকত লাইন পাতিবলৈ শিকাইছে, অফিচত গৈ ব্লকত গৈ গোট খুলিবলৈ শিকাইছে। কংগ্ৰেছৰ দিনত গোটহে খুলি দিলে মহিলাখিনি উন্নয়ন হৈ গ'ল নেকি? প্ৰথমটো কোনোবা শিকাবই লাগিব। প্ৰথমে কাৰোবাৰ পৰাই আপুনিও শিকিছে, আপুনিও কাৰোবাৰ পৰা শিকি আহিছে, হয় নহয়? আৰম্ভণি যোনে কিন্তু শেষো আপোনালোকে কৰিলে, শেষো কংগ্ৰেছ গভমেণ্টে কৰিলে, সৰ্বোচ্চ শেষ কৰিলে। আজি বাগানৰ মানুহখিনিক অকল গোলাম বনাই ৰাখিছিলে। কংগ্ৰেছৰ দিনত অকল গোলাম বনাই ৰাখিছিলে বাগানৰ মানুহখিনিক, অকল ভোট বেংক বুলি বনাই ৰাখিছিলে। কংগ্ৰেছ গভমেণ্টৰ যিটো এমেণ্ডমেণ্ট পাছ কৰিছিলে বাগানৰ খাতিৰত, তাত খালি অকল মালিক পক্ষৰ সকলে খালি সেই এমেণ্ডমেণ্ট বিলখন পাছ কৰা হৈছিলে। তাত কোনো শ্ৰমিকৰ তাত এটা পইণ্টো ৰখা নাছিলে। আজি শ্ৰমিকৰ এটা ঘৰ নাছিলে, তেওঁলোকে কাম কৰিব নোৱাৰিলে। তেওঁলোকৰ যেতিয়া শক্তি নাথাকে দেহত, তেতিয়া তেওঁলোকৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিলে। জনধনৰ একাউণ্টৰ কথা কৈছে, কোনটো আগৰ দিনত আপোনালোকে বাগানত বসবাস কৰা মানুহ নেকি? PF টকাবিলাকত কেছত দিয়া হৈ আছিলে আৰু তাতো দুৰ্নীতি হৈ আছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত মই নিজে একাউণ্টবিলাকৰ মানুহক একাউণ্টবিলাক আপুনি আগুৱাই আহক। আপুনি কিবা এটা ক'ব বিচাৰিছে? বিক্ৰী হৈ আছে কেলে? বাগানত যদি ইমানেই দিছে, বাগানবিলাক বিক্ৰী হৈ আছে কেলে? সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইখন বাগান ল'লে হিচাপ লৈছেনে? আপোনালোকৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোম্পানীয়ে কেইখন বাগান কিনিলে হিচাপ লৈছেনে? হয়, সকলোৱে ৰখিব। মই আচ্ছাৰ দল সংগঠনৰ ল'ৰা কিছুমান আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। অভিযোগ আছে, প্ৰতিযোগ আছে, সকলোৱে থাকিব। কংগ্ৰেছে বিজেপিৰ অভিযোগ দিব, বিজেপিয়ে কংগ্ৰেছক অভিযোগ কৰিব। তেনে সময়তে যিহেতু আপুনি এটা সংগঠনৰ নেতৃত্ব দি আছে, তেনে সময়তে মই যদি সুধোঁ, যিহেতু এই সমষ্টিটোত প্ৰায় 60,000 বাগান অঞ্চলৰ লোক আছে, তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ বাগানৰ ৰাইজে কি বিচাৰিছে, তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰতিনিধিত্ব বিচাৰিছে, বা আপোনালোকে বিগত সময়ত কি পালে, এতিয়াও কেনেকুৱা ধৰণৰ সমস্যাবোৰ আছে আপোনালোকৰ দৃষ্টিত, যি সমস্যাসমূহ আপোনালোকৰ সমাধান হোৱা নাই? প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে আজি 1947 চনত ভাৰত স্বাধীন হ'ল। স্বাধীন হোৱাৰ পিছৰ পৰা কিন্তু চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীৰ ৰাইজে সঁচাকৈয়ে লাঞ্ছিত বঞ্চিত হৈ আছিল। আৰু সদায় আৰ্চা জন্ম হোৱাৰে পৰা চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া, জনজাতিকৰণ তথা দৈনিক মজুৰি, যি মজুৰি, সেই মজুৰি প্ৰাপ্যৰ কাৰণে সদায় আন্দোলন কৰি আহিছিলে। আজি 200 বছৰ অধিকাৰ অন্তত যোৱা বিধানসভাত শীতকালীন অধিৱেশনত যি মাটি দিয়াৰ কাৰণে যি বিলখন উত্থাপন কৰিলে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু সেয়া হিমন্ত বিশ্ব শৰ্মাৰ সাহসিকতাৰ পৰিচয় যে চাহ শ্ৰমিক 200 বছৰ অতিক্ৰম কৰাৰ পিছতো ভূমিহীন আছিলে। আৰু প্ৰত্যেকটো সমষ্টি চাহ জনগোষ্ঠী চাহ শ্ৰমিক ৰাইজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাত স্বত্তেও কিন্তু কোনো চৰকাৰে বিগত যিসমূহ চৰকাৰ গঠন কৰিলে, চাহ শ্ৰমিক ৰাইজে প্ৰত্যেক বছৰে আৰু প্ৰত্যেকটো সময়ত বিধানসভা হওক বা ৰাজ্যসভাৰ ইলেকশ্যনে হওক, প্ৰত্যেকটো বিধানসভা ইলেকশ্যনসমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু কোনো চৰকাৰে চাহ শ্ৰমিকৰ কিন্তু যি তেওঁলোকৰ দুখ বেদনা, সেইখিনি কিন্তু চিন্তা কৰাৰ কিন্তু কাৰো প্ৰয়োজন নাছিলে। যোৱা 5 বছৰ আগতে বিজেপি চৰকাৰো আছিলে, কিন্তু সেই বিজেপি চৰকাৰখনেও কিন্তু যি ধৰণে ভাবিব লাগিছিল ভাবিব পৰা নাছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি আন্তৰিকতা, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু আপুনি গম পাব যে আজি চাহ বাগিচাৰ পৰিচালকৰ দ্বাৰা যি পৰিচালিত বিদ্যালয়সমূহ ইতিমধ্যে এটা কোঠাত প্ৰায় 4টা ক্লাছত পাঠদান কৰোৱা হৈ আছিলে। আজি কিন্তু সেইখিনি চৰকাৰীভাৱে তেওঁলোকে ব্যৱস্থা কৰিছে। এতিয়া বাগানৰ সমস্যা সমাধান হৈছে? একো সমস্যা নাই। সমস্যাটো থাকিব, মানুহ যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে সমস্যা থাকিব। মই তাৰ ভিতৰত কথাখিনি ক'ব
ক'ব বিচাৰিছোঁ যিহেতু আমি শ্ৰমিকসকলৰ যে সন্তানসকলক আমি শিক্ষিত হোৱাটো বিচাৰোঁ গতিকে শিক্ষাৰ যি প্ৰাথমিক পৰ্যায় সেই প্ৰাথমিক পৰ্যায়তে ময়ো বাগিচাৰ এজন শ্ৰমিকৰ সন্তান আৰু ময়ো বাগিচা বিদ্যালয়তে অধ্যয়ন কৰি আহিছোঁ কিন্তু এটা ৰুমত প্ৰায় 4টা মানে শ্ৰেণীৰ পাঠদান কৰোৱা হয় কিন্তু ইতিমধ্যে চৰকাৰখনে ব্যৱস্থা কৰিছে যে শিক্ষাৰ ব্যৱস্থাটো উন্নত হওক যেতিয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত আগবাঢ়ি যাব তেতিয়া এটা জনগোষ্ঠী উন্নয়ন হ'ব আৰু সেই জনগোষ্ঠীটো যেতিয়া উন্নয়ন হ'ব এটা সমষ্টিৰ উন্নয়ন হ'ব ইতিমধ্যে আপোনালোকে যোৱা কেইদিনমানৰ আগতে আপুনি গম পায় যে 3% সংৰক্ষণৰ যোগেদি চাহ শ্ৰমিকৰ যি চাহ জনগোষ্ঠী শিক্ষিত যুৱক যুৱতীক টেটৰ যোগেদি প্ৰায় 300ৰো অধিক ছাত্ৰ ছাত্ৰীক নিযুক্তি প্ৰদান কৰিছে গতিকে আমি শলাগ ল'বলগীয়া তাৰ লগে লগে এতিয়া যিহেতু জল জীৱন মিছনৰ কথা ওলাইছে সঁচাকৈ চৰকাৰখনে জল জীৱন যি পানীৰ ব্যৱস্থা কৰিছিলে পানীৰ ব্যৱস্থাটো আমি শলাগ জ্বলাইছোঁ কিন্তু তাৰ লগে লগে কিন্তু আজি পানী বহুত দিনৰ পৰা বঞ্চিত হৈ আছে মানুহ পানী পোৱা নাই যিহেতু ভুগিবলগীয়া হৈছে গতিকে আমি চাহ শ্ৰমিক ৰাইজে বা চাহ জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আছে আৰু চৰকাৰখনে যিসমূহ সমস্যা আছে এতিয়া আপুনি বাগিচাসমূহত অকল এটা ৰাস্তাই নাই এটা ৰাস্তা বনাই তেওঁলোকে যদি ভাবিব যে আমি ৰাস্তা বনাইছোঁ কিন্তু এটা কথা ঠিক যে কংগ্ৰেছ চৰকাৰৰ তুলনাত কিন্তু বিজেপি চৰকাৰখনে কাম কৰিছে সেই কথাটো কিন্তু শলাগ ল'বলগীয়া তাৰ লগে লগে এতিয়া চাহ বাগিচাৰ যি চিকিৎসা ব্যৱস্থা সেই চিকিৎসা ব্যৱস্থাটো অলপ বেয়া লগা পুতৌ লগা ব্যৱস্থা গতিকে চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ যে অকল চাহ বাগিচাৰ মানে অৰুণোদয় দিয়াৰ কাৰণেই নহয় চাহ শ্ৰমিকৰ যি সুৰক্ষা বা তেওঁলোকৰ স্বাস্থ্যৰ কাৰণেও তেওঁলোকে চিন্তা কৰিব লাগে প্ৰথম কথা হ'ল যে বিশ্বনাথ বাবাৰ নামতে আচলতে সমষ্টিটো আছে আৰু বিশ্বনাথ বাবাৰ য'ত মন্দিৰ ভাগ আছে তাৰ ৰাইজো ইয়াত উপস্থিত আছে আপুনি সুধিব পাৰে যে তাত এতিয়ালৈকে বিশুদ্ধ খোৱা পানীকণ দিব পৰা নাই 10টা বছৰত তাৰ যি মন্দিৰ পৰিচালনা সমিতি আছে তেওঁলোকক গৈ পেলাই সোধক যে 10টা বছৰে কি কৰিলে এই দুবাৰকৈ বিধায়ক প্ৰমোদ বৰঠাকুৰ তেওঁ বিশ্বনাথ ঘাটৰ মন্দিৰ পৰিচালনা সমিতিক আপুনি যদি গৈ সোধে যে শেহতীয়াভাৱে কৰা কাম কি আছে বিশ্বনাথ ঘাটক লৈ যি দেখিছোঁ যি আছে ৰূপৱে কথা ক'লে তেওঁ লাইট হাউচৰ কথাটো মই কৈ দিছোঁ যে লাইট হাউচৰ কথা কৈছে কিন্তু চৰকাৰীভাৱে তাত এটা গেষ্ট হাউচ নাই এটা গেষ্ট হাউচৰ এতিয়ালৈকে অভাৱ কিন্তু তাত লাইট হাউচ কৰিব মানে আকাশত চাং পতাৰ ধৰণৰ কথাবিলাকতে তেওঁলোক গুৰুত্বত আছে কিন্তু গ্ৰাউণ্ডত কি হৈ আছে খোৱা পানী নাই খোৱা পানীৰ কাৰণে আন্দোলন কৰি থাকিব লগা হৈছে মন্দিৰ যিখন সমিতিক আপুনি সোধক বিধায়কে নুৰজামাল চৰকাৰৰ দিনত কংগ্ৰেছৰ যি সময়ত বিধায়ক আছিলে সেইটো সময়ত আপোনাৰ তাত টাইলছ আৰু বাউণ্ডাৰী যিখিনি নদীৰ কাষৰ বাউণ্ডাৰী সেইখিনি তেওঁলোকে নিৰ্মাণ কৰিছিলে বিজেপি চৰকাৰৰ দিনত সেই সৌন্দৰ্য বৰ্ধনৰ কাৰণে কি কৰিলে সোধক তো অকল মই বিশ্বনাথ ঘাটৰ উদাহৰণটোৱে দিলোঁ আৰু বহুত এনেকুৱা ধৰণৰ আছে আৰু যি বাগিচাৰ কথা ক'লে যে বাগিচাৰ ৰাইজক এতিয়া যথেষ্ট কিবা দিলে বিজেপি চৰকাৰে কিন্তু মোৰ কথাটো হ'ল যে বাগিচাসমূহৰ লোকসকলক লৈ পেলাই চৰকাৰখনে কিবা এটা চিন্তা কৰিছে আমি তাক আদৰণি জনাইছোঁ এইটো আমি বিৰোধিতা কৰা নাই কিন্তু কথাটো হ'ল এইটো ইলেকশ্যনি প্ৰুভ হ'ব নালাগে ইলেকশ্যনৰ নামত যাতে মানুহখিনিক যাতে ঠগ প্ৰবঞ্চনা নকৰে প্ৰকৃততে যদি দিবলগীয়া আছে মাটিৰ পাট্টা বা মজুৰি বৃদ্ধি তেনেহ'লে এইখিনি তেওঁলোকে ইলেকশ্যনৰ আগত কৰি দেখুৱাটো প্ৰয়োজন সন্মানীয় দিব্যজ্যোতি বৰুৱা ডাঙৰীয়াই যিখিনি কথা ক'লে যে আমাৰ বিশ্বনাথ ঘাটৰ কথা আমাৰ এই বিশ্বনাথ ঘাটৰ এজন মানে মই যুৱক হিচাপে ক'ব বিচাৰিছোঁ যে এক মিনিট যে তাতে হয় খোৱা পানীৰ সমস্যা 100% মই ইয়াৰ আগতো মই কৈছোঁ আমি সেই খোৱা পানীৰ সমস্যাৰ কাৰণে আমি লাগিও আছোঁ সেই খোৱা পানীৰ সমস্যাৰ কাৰণে তাত জেজেএমৰ গ্ৰেটাৰ বিশ্বনাথৰ প্ৰায় 16 কোটি টকাৰ এটা প্ৰজেক্ট তাতে আমাৰ স্থাপন হৈছিলে কিন্তু যিহেতুকে অল অসমত জেজেএমৰ বিলটো হোৱা নাই গোটেই মানে বিলে বন্ধ হৈ আছে গতিকে তাতে কামটো স্থগিত হৈ আছে তাৰ উপৰঞ্চি আমাৰ বিধায়ক মহোদয়ে যিহেতুকে জেজেএমৰ কামটো বন্ধ হৈ আছে আকৌ SOPDত অসম চৰকাৰৰ SOPDত 17 লাখ টকাৰ নতুনকৈ এটা স্কিম হেৰি কৰি ফাইনেল আপোনাৰ চেংচনৰ কাৰণে তাত এতিয়া আহি আমাৰ বিশ্বনাথ চাৰিআলি PHC কাৰ্যালয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচত তাত পৰি আছে 17 লাখ টকা তাৰ উপৰঞ্চি আমাক কৈছে যে হেৰিয়াৰ নতুনকৈ যদি মানে বৰিং এটা যদি কৰিব পাৰা তহঁতি কৰি ল পইচা কি লাগে আমি দিম গতিকে আমি এইবিলাক আমাৰ বিধায়ক মহোদয়ে এইটো সম্পূৰ্ণ নজৰত আছে সম্পূৰ্ণ কাম কৰি আছে তেওঁলোকে যে কৈছিলে প্ৰথম যেতিয়া 14ত যেতিয়া তেওঁলোকৰ গভৰ্ণমেণ্ট আহিছিলে যে 15 লাখ টকা প্ৰত্যেক একাউণ্টত দিব আৰু একাউণ্টবিলাক খোলাইছিলে প্ৰথম একাউণ্টৰ কথা তেওঁলোকে কৈছে 15 লাখ টকা পোৱা মানুহ ইয়াত আছে নেকি সোধকচোন 15 লাখ টকা কোন মানুহে পালে আৰু ক'ত পালে আচ্ছা এইটো তাৰ পিছত আহিল এইটো আপোনালোকৰে কেছেট বজাই আছোঁ তাৰপিছত তেওঁলোকে ক'লে প্ৰত্যেক ঘৰ মানুহক মানে প্ৰত্যেক যিমান 23 লাখ কিমান হেৰি আছে না আনএমপ্লয়েড নিবনুৱা সমস্যা আছিলে কিমানটা চাকৰি তেওঁলোকে দিলে অকল মাষ্টৰৰ বাহিৰে এইখিনি তেওঁলোকৰ কথাৰ কথা কৈছোঁ তাৰ উপৰি তেওঁলোকে যে এই যে কৈ আছে উন্নতিৰ ঢাক ঢোল বজাই আছে তেওঁলোকে বেলচাদি দিছে অৰুণোদয় দিছে গেছ চিলিণ্ডাৰ ইভেন মোবাইলত ৰিচাৰ্জ কৰিলেও তাতো GST আহে তো চামুচ দি পেলাই বেলচাদি লৈ গ'লে তো ক'বই দিছে চামুচ দি লৈ গৈছে বেলচাদি বিজেপিয়ে বেলচাৰে দিয়ে আৰু চামুচেৰে লয় তেওঁলোকে বিপৰীতটো কৈছে আৰু তেখেতসকলৰ যিটো চশমা সেইটোত কেতিয়াও উন্নতিটো দেখা নাখায়
কাৰণ সেই চশমাখন খোল খাব লাগিব। আজিৰ তাৰিখত আজি নিযুক্তি পাইছে একেবাৰে বাগান বিৰোধী কাম যিটো কৰিছে কংগ্ৰেছে কৰিছে। এই যিটো আমি অতদিনৰ ধৰি যে এছ টিৰ কাৰণে মাত মাতি আছে আমাৰ সংগঠনে দলে, আজি এছ টিৰ যেতিয়া বিলখন সাংসদত গ'ল তেখেত কংগ্ৰেছৰ নেতাসকলে তাৰ বিৰোধিতা কৰিছে। এতিয়া ভাৰতবৰ্ষ হ'ল ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰ ধাৰুৱা। কিয় সেই ধাৰুৱা হ'ল সেইটো কথা মই জানিব বিচাৰোঁ। অসম গভৰ্ণমেণ্ট হ'ল 2 নম্বৰ ধাৰুৱা। আমি যদি উন্নতি কৰিছোঁ তেতিয়াহ'লে আমি ভাৰতবৰ্ষত 1 নম্বৰ ধাৰুৱা কিয় হ'ল? বিশ্ব বেংকত আমাৰ লাল লাইট জ্বলি গৈছে, লাল লাইট কিহৰ কাৰণে? হয় আপোনালোকে কিবা এটা ক'ব বিচাৰে? চাওক, কংগ্ৰেছৰ দিনত কি হৈছিলে, কংগ্ৰেছৰ দিনত এজন যুৱকে আপোনালোকৰ মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছ দলৰ প্ৰডাকশ্যন, গতিকে এইখিনি আমাৰ পৰাই হাইজেক হৈ গৈছে, যদি কংগ্ৰেছৰ প্ৰডাকশ্যন হয় তেওঁ কিহৰ কাৰণে কংগ্ৰেছ এইবিলাক বিজেপিলৈ যাব লগা হ'ল? তেওঁ কিহৰ কাৰণে কংগ্ৰেছ বিজেপি যাব লগা হ'ল? ক'ত আছে সেয়া তথ্য ক'ত? তথ্য দিয়ক, তথ্য দিলে পতাৰ কথা লাভ নাই। এই মাটিৰ পাট্টাটো দিবৰ কাৰণে তেওঁলোকৰ টেকনিকেল প্ৰব্লেম আছে। তেওঁলোকে পাট্টা দিম বুলি ক'লেও দিব নোৱাৰে। কিয় নোৱাৰে জানেনে? এই বাগানবিলাক গভৰ্ণমেণ্টৰ নহয়, কোনোবা এজন মালিক আছে তাত, আৰু মালিক থাকিলে সেই বাগানত পাট্টা দিলে মালিকে পাৰ্মিশ্যন ল'ব লাগিব। 1.5 লাখ চাকৰি দিছে আমাৰ চৰকাৰে, একটা তামোল নোখোৱাকে দিছে। আপোনালোকৰ দানাত চকীদাৰ এটা যদি চাকৰি ল'ব হৈছে 5 লাখ টকা ঘুষ লৈ দিছে, আৰু যদি টকা দিব নোৱাৰিছে, যদি এডভান্স দিছে সেই টকাখিনিও মাৰি দিছে এই দুখীয়ালৰো। আৰু আপোনালোকৰ দিনত চৰকাৰী চাকৰিৰ দৰমহা 6 মাহ 3 মাহ পিছত একবাৰ দৰমহা পায়। কিমান সুচাইড কৰি মৰিছে আপোনালোকৰ দিনত। আৰু যিটো বানপানীৰ কথা তৰুণ গগৈ ডাঙৰীয়া কৈছিলে যে বানপানী যেতিয়া আহে শুনি লওক আমাৰ কথা শুনি লওক। যেতিয়া বানপানী আহে ৰাইজক উপদেশ দিছিলে কলগছৰ ভূৰ বনাবলৈ, কিন্তু আমাৰ চৰকাৰে 90% বানপানীৰ কাম সুৰক্ষা কৰি পেলাইছে। বাগানৰ লাইনত আপোনালোকে ঘৰ দিয়া নাছিলে। একটা ঘৰত 17,000 টকা আহিছিলে, 4টা খুঁটা 2 বান 3 দিছিলে, আৰু ইলেকশ্যনৰ আগত মানুহক খ্ৰীষ্টান বনাই পেলাই ভোট লৈছিলে। বিশ্বনাথ সমষ্টিৰ দৃশ্যসমূহ আমি দেখুৱাই আছোঁ। বৰ্তমান মই আছোঁ গিলাধাৰী দলং। এইখন দলং মাজুলীগড় দলং, আৰু মাজুলীগড় সংযোগী এইখন দলং, আৰু এইখন দলং পাৰ কৰি আপুনি চতিয়া সংযোগ হ'ব পাৰে। কিন্তু দলংখনৰ দুৰৱস্থা মই দেখুৱাই আছোঁ। যিকোনো মুহূৰ্ততে দলংখন খহি পৰিব পাৰে। আমি যেতিয়া বিশ্বনাথত ঘূৰি আছিলোঁ তেতিয়া আমাৰ যিসকল স্থানীয় লোক তেওঁলোকে আমাক অভিযোগ কৰিছিল এখন দলং আছে, আৰু এই দলংখনৰ কথা আমি আজি দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। তেওঁলোকে এই দলংখনৰ বৰ্তমানৰ কি অৱস্থা তেওঁলোকে আমাক জনাব বিচাৰিছিল। আমি তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে আমাক লৈ আহিলে যে আমাৰ সমষ্টিত উন্নয়ন হোৱা বুলি সকলোৱে কয়, কিন্তু দলংখন আপোনালোকে চাই যাওক, সকলোৱে গম পাব। আৰু সেই দলংখন বিচাৰি আমি আহি উপস্থিত হৈছোঁ গিলাধাৰীত। এই দলংখন কি এনেকুৱা হৈছে বা কেতিয়াবা এনেকুৱাকৈ? হয়, এইটো বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত এইটো মাজুলীগড় তথা গিলাধাৰী, চাহবাগিচা, বৰপাম, চতিয়া সংযোগী, তেজপুৰ সংযোগী পথ আৰু গুৰুত্বপূৰ্ণ পথ। আৰু এই পথটি দলংটো 23 চনতে বানপানীৰ ফলত মাজভাগতে বহি যোৱা আমি দেখিবলৈ পালোঁ। আৰু তেতিয়া আমি সাংবাদিক তথা সামাজিক মাধ্যমৰ জৰিয়তে আমি উপস্থাপন কৰিছিলোঁ তথা বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছিলোঁ। আৰু আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে কিমান ভয়ানক এক দলং আৰু বিপদাপন্ন সম্পন্ন এতিয়া বৰ্তমান দলংখন। আৰু দলংখন মেৰামতি নোহোৱাৰ ফলত এই পথেৰে অহা যোৱা যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয়। আৰু আমি আশা কৰিছোঁ যে সোনকালে চৰকাৰখনে ব্যৱস্থা কৰিব বুলি আমি চৰকাৰখনক আহ্বান জনাইছোঁ। আমি দলংখনৰ কাষলৈ যাম। দলংখনৰ আচলতে দৃশ্যটো আমি দেখুৱাম। বৰ্তমান মই এই যিখন গিলাধাৰী দলংখনত আপুনি যদি অনুমান কৰিব পাৰিছে কেমেৰাত, এটা ছাইড সম্পূৰ্ণৰূপে দাবি গৈছে, অৰ্থাৎ যিকোনো মুহূৰ্ততেই এই দলংখন খহি পৰিব পাৰে। যোৱাবাৰ যি বিগত সময়ত 2023 চনত বানপানী হৈছিল, সেই বানপানীৰ সময়ত এই দলংখনে খহি পৰিছিল। আৰু বৰ্তমান সময়ত যিকোনো মুহূৰ্ততেই এই দলংখন যদি খহি পৰে, গধুৰ বাহন যদি আহে, এই দলংখন কিন্তু খহি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গাঁওবাসী আছে, আমি তেওঁলোকৰ লগত কথা পাতিম। এই দলং যিটো আছে, এই দলংটোৰ অৱস্থা বৰ্তমান সময়ত অতি সংকটজনক। হয় ছাৰ, এই দলংখন সঁচাকৈ বিপদজনক হৈছে। আমাৰ চৰকাৰে অলপ গুৰুত্ব দি পেলাই এই দলংখন বনাই দিলে বেছি ভাল আছে। আমাৰ বহুতো যান বাহন দূৰৰ পৰা, মানে ওচৰত পাই জেগাটোত বহুত দূৰৰ পৰা ঘূৰিবলগীয়া হয়। এই দলংখন বনাই দিবৰ কাৰণে মই চৰকাৰকো বিনতি জনাইছোঁ এই মুভমেণ্টত। ৰাজ্য চৰকাৰৰ মুখত কেৱল উন্নয়নৰ ঢাক ঢোল, সকলোতে কেৱল আঁচনি আৰু আঁচনিবোৰ ৰূপায়ণ হৈছে ঠিকেই, কিন্তু আঁচনিৰ ফল জানো সকলোৱে পাইছে? বিশ্বনাথ সমষ্টিৰ এয়া হৈছে মাজুলীগড় বাগান, আৰু এই বাগানৰ এয়া হৈছে জল জীৱন মিছনৰ এটা প্ৰকল্প, আৰু এই প্ৰকল্পত বৰ্তমান পানী নাই। এনেদৰে বৰ্তমান সময়ত এই যিসকল বাগিচাৰ লোক আছে তেওঁলোকে পানী পোৱা নাই, কাৰণ 8 মাহ ধৰি
এই আঁচনিৰ পানী তেওঁলোকে পোৱা নাই, কাৰণ বিকল হৈ আছে আঁচনিৰ মেচিন। কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ হৈ আছে, কিমান দিন পানী পালে আপোনালোকে? আমি পোৱাটো 5 মাহমান পালোঁ, তাৰ পাছত আৰু নাই। এতিয়া 8 মাহ হৈ গ'ল, বহুত অসুবিধাত চলি আছোঁ। পানী ক'ৰ পৰা আনি আছে আপোনালোকে? পানী তাৰা পাম্প এটা আছে, বহুত টান, তাৰ পৰা পানী আনি আমি ব্যৱহাৰ কৰি আছোঁ। এইবাৰ আপোনালোকে আকৌ ইলেকশ্যন আহি আছে, এইবাৰ কি বিচাৰিছে আপোনালোকে? আমালোকে যদি এনেকুৱা যদি কিবা সুবিধা নিদিয়ে তেতিয়া আমি ৰাইজেতো কিবা এটা আমাৰ ৰাস্তা দেখিব লাগে। আমি ৰাইজক এইটো এতিয়া ৰাইজে মানে চব খং হৈ আছে পানীৰ কাৰণে। মানুহ কিছুমান গাত ধুবলৈ পায়, কিছুমান গাত ধুবলৈ নাপায়। সেই হাত ভৰি ধুই আকৌ ডিউটিত গুচি যায়। মাইকী মানুহ ৰাতিপুৱা কিমান কষ্ট কৰে, ৰাতিপুৱা খাস্তা বাজতে বাজতে মানুহ বাগানৰ পৰা ওলাই যাব, ঘৰৰ পৰা ওলাই যাব লাগে বাগানলৈ। গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি এনেদৰে দেখুৱাই আছোঁ বিশ্বনাথ সমষ্টিৰ বিভিন্ন অঞ্চলত কেনেদৰে উন্নয়ন হৈছে, চৰকাৰে কৰা উন্নয়ন। আচলতে উন্নয়ন কাগজে পত্ৰই হৈছে, কিন্তু আঁচনিৰ যি ফল, সেই ফল কিন্তু জনসাধাৰণে পোৱা নাই, যাৰ বাবে এতিয়া এটুপি পানীৰ বাবেও মাজুলী গাঁৱৰ যি বাগানৰ লোক আছে তেওঁলোকে এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে। বিগত সময়ত আপুনি ইয়াত বিধায়ক হিচাপে আছিলে আৰু আজিৰ দিনটোত আপুনি বিধায়ক। এতিয়া বহুতে চৰ্চা চলি আছে, এই সমষ্টিত নতুন মুখৰ সন্ধান লাগে বা বহু কাম আপুনি কৰিব পৰা নাই, বিভিন্ন ধৰণৰ অভিযোগ আছে, কি ক'ব? ধন্যবাদ। ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা মই 2টা টাৰ্মছ 2016 চনত আৰু 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ। আৰু এই 9 বছৰ, 9.5 বছৰৰ ভিতৰত সততা আৰু নিষ্ঠাৰে মই যিমানখিনি কাম কৰিব লগা আছে মই কৰিলোঁ। মই কি কি কাম কৰিলোঁ মই ক'বলৈ নাযাওঁ। মেডিকেল কলেজৰ পৰা আদি কৰি ৰাস্তা, স্কুল, দলং ইত্যাদি যিমানখিনি কৰিব পাৰোঁ মই সেইখিনি কাম সম্পাদন কৰিলোঁ। আৰু কেইটামান আছে আৰু কিছুমান কাম চলি আছে, আৰু 2 মাহৰ ভিতৰতে আমি সেই অনুষ্ঠানবিলাকো আমি মুকলি কৰিম। আৰু বিশেষ ক'বলগীয়া নাই, দলে যাক প্ৰাৰ্থিত্ব দিয়ে সেই ইলেকশ্যন খেলিব লাগিব, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ মই কাৰ্যকৰ্তা, বহুদিনৰ পৰা এই দলটোৰ লগত আছোঁ। ধন্যবাদ। এনেকুৱা কি কাম আছে যে বিগত 10টা বছৰত আপুনি কৰিব নোৱাৰিলে, বা এনেকুৱা দৃষ্টিত যে এইটো কাম মই কৰিব লগা আছে মই কৰিব পৰা নাই? তেনেধৰণে মই কোনো এটা উত্তৰ দিব নোৱাৰিম। যিমানখিনি কাম মোৰ হাতলৈ আহিছিলে মই গোটেইখিনি কামেই কৰিছোঁ। 2টা আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে। বহুতে ক'ব বিচাৰিছে বিশ্বনাথ ঘাটৰ কামেই আপুনি সম্পূৰ্ণ কৰিব নোৱাৰিলে। যেনে বিশ্বনাথ ঘাটৰ কি কাম? মানে কংগ্ৰেছৰ দিনতে যি টাইলছ লগালে, তাৰপিছত আপুনি একো কৰিব পৰা নাই বুলি কৈছে। আপোনাৰ শুনক, বিশ্বনাথ ঘাটত এটা ৰোপৱে হৈছে। বিশ্বনাথ ঘাটৰ যিটো বিশ্বনাথ মন্দিৰৰ কাষৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ কাম আৰম্ভ হৈছে। আৰু মানে সৰ্বানন্দ সোণোৱাল ছাৰৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে ডাঙৰ ডাঙৰ ৱাটছ টাৱাৰ কাম এটা আৰম্ভ কৰা হৈছে, ৰাস্তা বহল কৰা হৈছে, সকলো ধৰণৰ কাম আৰম্ভ হৈছে। আমি বাগিচালৈ গৈছিলোঁ, টাইলছৰ কথাটো কৈছে, হয় এইটো মানে নদীৰ কাষত আগতেই বনোৱা আছে টাইলছটো, অলপ জেগাই জেগাই টাইলছবিলাক ভাঙিছে, সেইটো খতিয়ানৰ ভিতৰত মই ভাবোঁ নপৰে। আমি বাগানলৈ গৈছিলোঁ, তাত আপোনাৰ মাজুলী গড় যিখন চাহ বাগিচা, তাত খোৱা পানীৰ সমস্যা আছে। মাজুলী গড় চাহ বাগিচাত আগতে চাহ বাগিচাসমূহত পানীৰ ব্যৱস্থা কোম্পানীয়ে কৰিছিলে। এতিয়া জল জীৱন মিছনৰ জৰিয়তে কামসমূহ চলি আছে, 2-এটা কাম বন্ধ হৈ আছে। পৰৱৰ্তী সময়ত এই কামবিলাক সম্পূৰ্ণ হ'ব। এইখন দলং হয়তো 12 চন 11 চন মানৰ দলংখন নিৰ্মাণ হৈছিলে। বানপানীৰ সময়ত কিবা বনোৱা কিবা টেকনিকেল ডিফেক্টৰ কাৰণে বহি গৈছে, নতুন দলং এখনৰ প্ৰপ'জেল দিয়া হৈছে। 2023 চনত বুলি কৈছে তাৰ বাগিচা মানে। নহয়, 2023 চনত বস্তুটো বেয়া হৈছে, এতিয়া 25 চন। এটা নতুন এখন দলং পাবলৈ কিছু সময় লাগে। এইখন দলং নিৰ্মাণ কৰিছিলে 2013 বোধ কৰোঁ 13-14 চনত, হয়। এইখন দলংখন বহি আছে, এইখন নতুন দলং বনাবৰ কাৰণে প্ৰপ'জেল দিয়া হৈছে। বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ যি ছবি, সেই ছবি আমি দেখুৱাইছোঁ। বৰ্তমান সময়ত মই আছোঁ বিহপুৰীয়াৰ এটা চৰলৈ যোৱা পথত, আৰু বৰ্তমান সময়ত এই চৰলৈ আমি গাড়ী লৈ যাব পৰা নাই। আমি নিজেই ট্ৰেক্টৰ লৈ, গাঁওবাসীয়ে আমাক লৈ আহিছে, আৰু এই ট্ৰেক্টৰ লৈ আমি যাবলৈ চেষ্টা কৰিম সেই মথাউৰিলৈ। আৰু বৰ্তমান সময়ত কেনেদৰে উন্নয়ন হৈছে সেই উন্নয়নৰ নমুনা আমি দেখুৱাম বিহপুৰীয়াৰ। এতিয়া সমষ্টিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাই আছোঁ, আৰু এই সমষ্টিটোত বিগত সময়ত কিদৰে উন্নয়নৰ কাম হৈছে সেই দৃশ্য মই দেখুৱাইছোঁ। কিন্তু আচৰিত দৃশ্য এটা মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিছু সময় আমি ট্ৰেক্টৰেৰে যাত্ৰা কৰি আহি উপস্থিত হৈছিলোঁ চেঁচা নৈৰ পাৰত, আৰু এই যিটো চেঁচা নৈ, এই চেঁচা নৈৰ পাৰত শুনি আপুনি আচৰিত হ'ব। মোৰ সন্মুখৰ ফালে যদি চাই আপুনি, এইটো হৈছে চেঁচা নৈৰ পাৰত থকা এটা মথাউৰি, কিন্তু মথাউৰিটো হৈছে গহপুৰ জিলাৰ, অৰ্থাৎ গহপুৰ সমষ্টিত থকা সেইটো এটা মথাউৰি। কিন্তু মই যি স্থানত আছোঁ এয়া হৈছে বিহপুৰীয়া, অৰ্থাৎ নদীৰ ইটো পাৰৰ অঞ্চল, কিন্তু এইটো পাৰে মথাউৰি নাই, যাৰ বাবে এতিয়া জীয়াতু ভুগিছে এই অঞ্চলবাসীয়ে। এসময়ত এইসমূহ আছিল খেতি পথাৰ, কিন্তু মথাউৰি নোহোৱাৰ বাবেই বৰ্তমান সময়ত ইয়াত দেখিবলৈ পোৱা গৈছে বালিময় পৰিৱেশ। বালিয়ে ঢাকি পেলাইছে এই খেতিৰে ওজন হৈ থকা এইসমূহ পথাৰ। বৰ্তমান সময়ত ইয়াত কৃষিভূমি হৈ থকা নাই, বালি চৰলৈ পৰিণত হৈছে এই যিটো স্থান আছে বিহপুৰীয়াৰ চেঁচাৰ এই অঞ্চলটো। একাংশ গাঁওবাসী আছে, আমি তেওঁলোকৰ লগত কথা পাতিম, কিন্তু তাৰ পূৰ্বে
মোৰ সতীৰ্থ সাংবাদিক সুৰজ নেওগ আছে, মই তেওঁৰ পৰা এই অঞ্চলটোৰ সমগ্ৰ পৰিৱেশটো তেওঁ যদি আমাৰ দৰ্শকসকলক জনায়। গহপুৰৰ ফালে মথাউৰি আছে, কিন্তু বিহপুৰীয়াত নাই। এইটো এটা পৰিতাপৰ কথা। আচলতে অসমত চাগে এনেকুৱা নৈ বা এনেকুৱা কাহিনীও হোৱা নাই চাগে আমি জনাত। এতিয়া চেঁচা নৈখনৰ যিটো বিশ্বনাথ জিলা, বৰ্তমানৰ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ফালে মাথাউৰিটো নিৰ্মাণ কৰিলে চৰকাৰে, কিন্তু আজি পৰ্যন্ত বিহপুৰীয়া সমষ্টিৰ দিশত মাথাউৰিটো নিৰ্মাণ কৰা নাই, যাৰ কাৰণে এই বৃহত্তৰ যিটো অঞ্চল আছে, চেঁচা, ফুটাভোগ, ৰঙাজান এনেকৈ আদি কৰি এটা বৃহত্তৰ প্ৰায় 50খনৰ অধিক গাঁৱৰ ৰাইজ বানপানীৰ লগত সদায় সহাৱস্থান কৰি আহিবলগীয়া হৈছে। আৰু যাৰ কাৰণে এতিয়া ইয়াত সম্পূৰ্ণ বালিচৰ হৈ পৰিছে, ইয়াত খেতিপথাৰ নোহোৱা এটা পৰিৱেশ হৈছে। কিন্তু এইটো অতি পৰিতাপৰ কথা। কিন্তু ইয়াত আচলতে মাথাউৰিটো লাগে, এইটো মাথাউৰিটো নিৰ্মাণ কৰি দিয়া হ'লে এই ইয়াৰ ৰাইজৰ সমস্যা দূৰ হয়। কিন্তু নোহোৱাৰ কাৰণে আজি ৰাইজে যে নাজল নাথল অৱস্থা এটা মানে গহপুৰৰ ফালে পানীটো যাব নোৱাৰে, পানীখিনি কিন্তু বিহপুৰীয়াৰ ফালে আহে, ফালে গুচি আহে। কাৰণ এইখন হৈছে খৰচোতা এখন পাহাৰীয়া নৈ, আৰু ইয়াৰ পৰা বাৰিষা হ'ল মাত্ৰ ইয়াত ঢল পানী আহে, আৰু প্ৰতি মুহূৰ্তত বাৰিষা হয়। বহাগ মাহৰ পৰা ভাদ আহিন পৰ্যন্ত ইয়াত প্ৰতিদিনে ঢল পানী আহে। পাহাৰত বৰষুণ দিয়াৰ লগে লগে ইয়াত ঢল পানী আহিলে সমগ্ৰ অঞ্চলটো বুঢ়াই পেলায়। আৰু দেখিছে ইয়াৰ পৰিৱেশ কেনেদৰে, এইবিলাক আছিলে পথাৰ আছিলে, সুজলা সুফলা পথাৰ আছিলে, পথাৰ বৰ্তমান বালিচৰ পৰিণত হৈছে। আৰু যেনি তেনি ইয়াত নৈ বুলি ক'ব নোৱাৰি, গোটেই অঞ্চলটোৱে এখন নৈ। ইয়াত যেনি তেনি নৈ মানে উপনৈ, শাখা প্ৰশাখাই এনেকৈ বুলি আমি ক'ব পাৰোঁ, গোটেইখন যায়। আৰু ৰাস্তা পদূলি সকলোখিনি ক্ষতবিক্ষত কৰিলে, ৰাইজৰ কৃষিভূমি ক্ষতবিক্ষত কৰিলে, বাসগৃহ ক্ষতবিক্ষত কৰিলে। আজি পৰ্যন্ত কিন্তু ইয়াৰ কোনো সমাধানো ইয়াত ৰাজ্য চৰকাৰখনে দিয়া নাই, আৰু যাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ কিন্তু আজি চকুলো টুকি থাকিব লগা পৰিৱেশ হৈছে। দাদা আপুনি নিজেই গাঁওবাসী, আৰু আপোনাৰ ট্ৰেক্টৰখনতে আমি উঠি আহিব লগা অৱস্থা হৈছে। ইয়াত গাড়ী লৈ আহিব নোৱাৰি, কেনেদৰে চলিছে? কাৰণ যিহেতু আপোনালোকৰ ফালে বাৰিষা মানে ইয়াত সাগৰলৈকে পৰিণত হয়। নিশ্চয় নিশ্চয়, এতিয়া বাৰিষা সময়টো সম্পূৰ্ণ সাগৰ পৰিণত হয়, আৰু বাৰিষা এডিঙি পানীত গোটেই মানে যিহেতু ভুগিবলগীয়া হয় গোটেই গাঁৱৰ ৰাইজ আৰু গোটেই গাঁৱৰ মানুহ, খেতিপথাৰ নষ্ট হৈ যায়, আৰু একেটা খেতিকে 4-5 বাৰ ৰুবলগীয়া হয়, তাতো নেপায় ফল। লগতে আৰু বাৰিষা হোৱাৰ পাছতো এই খৰালি মাহত গোটেই মানে বাৰিষা খেতি কৰাৰ পাছতো গোটেই মৰুভূমিৰ নিচিনা সদৃশ হৈ যায়, মানে ধান চান শুকাই যায়, খেতিপথাৰ ভাল নহয়। এতিয়া সম্পূৰ্ণ আপোনালোকে দেখিছে বালিচৰ জেগা, ইয়াতো ক'ত খেতি হ'ব? য'ত হৈছে, য'ত একেবাৰে নাইকিয়া শুকাই গৈছে, মানে আমি খেতিপথাৰ পোৱা নাই। লগতে ক'ব লাগিব আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক মহোদয়ে কৈছোঁ, বিশেষ মানে এওঁ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ বিহপুৰীয়া সমষ্টিৰ মাথাউৰিটো, বিহপুৰীয়া চেঁচাৰ মাথাউৰিটো হোৱা নাই বুলি আমি গম পাইছোঁ। 5 বছৰত কেইবাৰ আহিলে তেওঁ ইয়ালৈ? 5 বছৰত সম্পূৰ্ণ আমি দেখাত এবাৰহে আহিছে, তাৰ পাছত অহা নাই। মাথাউৰি নামত MLA আহে নাই ইয়ালৈ? MLA আজিলৈকে দেখাই নাই, টিভিতে দেখোঁ, আজিলৈকে দেখাই নাই। আন এজন লোক আছে, কি ক'ব? গোটেই আচলতে চৰ বালিময় পৰিৱেশ ইয়াত, বাৰিষা হ'লে বানপানী, আৰু শুকান ছিজনত ইয়াত বালিচৰলৈ পৰিণত হৈছে। সেইটোতো আৰু অৱস্থা নাই আমাৰ ইয়াত, আৰু সময়ত ৰোৱাটো এনেকৈ ৰুই থোৱা যায়, তাৰপাছত নেক্সট আকৌ ঘূৰি আহি চাওঁ ইয়াৰ অৱস্থা, এনেকুৱা বালি অৱস্থা হয়। বিধায়কক জনাইছে আপোনালোকে? বিধায়ককতো জনোৱা হৈছে, বিধায়কে আহি পেলাই চাবলৈ নাহে, গুৰুত্ব নিদিয়ে। এইটো নেম প্লেট এটা লিখিছিলে, তাত ভেলু নাছিলে মানে নেম প্লেটটোত, তাতে লিখিছিলে। তাৰ পাছৰ পৰা নিশ্চয় একবাৰো অহা নাই। মানে মাথাউৰি নামত যে ৰাইজৰ অকল ভোটটো বিচাৰি অহাটো ডাঙৰ কথা নহয়, প্ৰথম ৰাইজৰ ছেফটিটো লাগে, ৰাইজক ছেফটি কৰাৰ পাছতহে ভোট বিচাৰিব লাগে। এইবাৰ আমি সম্পূৰ্ণ মুঠতে এওঁক জনাই দিছোঁ, এইবাৰ সম্পূৰ্ণ ভোট বৰ্জন কৰি দিম দৰকাৰ হ'লে। মানে তেওঁ আধাহিলা কৰিব আহিছিল, তাৰপিছত আধাহিলা কৰিব আহিছিলে, আধাহিলা কৰি কিনে তাত অন্ততঃ ভেলু নাই তাৰমানে হেৰিটোত, তথ্য ব্লকটোত তাত এমাউণ্ট লিখা নাই, কি বুলি উদ্বোধন কৰিলে এখেতে, সেইটো চিন্তাৰ বিষয়। মানুহক মুঠতে ভূভাগে আনি কিনি আৰু জনালে আৰু মাথাউৰি হ'ব, তাৰ নামতে পতিয়ন গৈ আছে, মানে মাথাউৰি হ'ব বোলে, MLA মাথাউৰি দিব। আজিলৈকে আহক, খৰালি মাহ হৈ গ'ল, এতিয়া বনাব পাৰিতো ধুনীয়াকৈ। এতিয়া মেচিন চেচিন লগাই শোণিতপুৰত যেনেকৈ আৰম্ভ কৰিছে, তেনেকৈ তাৰ আগতে আৰম্ভ কৰিব লাগে। আমাৰ আগতে আৰম্ভ হৈছিলে শোণিতপুৰ আগত, তাত এই পানীগাঁৱৰ পৰা পানীগাঁৱলৈকে পাইছে ন মাথাউৰিটো, পানীগাঁৱলৈকে পোৱাৰ পাছত পানীগাঁৱলৈকে হ'ল, তাৰ পাছত অকল মাটি অকণ পেলাই কিনি ইফালে থাকি গ'ল। এতিয়া বাকী মানুহবোৰ চব মুঠতে এডিঙি পানীত বাৰিষা হ'লে থাকিবলগীয়া হয়। গৰু ম'হটো পাছৰে কথা, মানুহকেইটা যেন তেনে বাচি থাকিবলৈ সমস্যা হয়। এয়া হৈছে বিহপুৰীয়া সমষ্টিৰ উন্নয়ন। গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি দেখুৱাইছোঁ বিহপুৰীয়াত কেনেদৰে মানুহখিনি আচলতে জমৰ যন্ত্ৰণা ভুগিছে। এটা মথাউৰিৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে, বাৰিষা আহিলে পুনৰ এডিঙি পানী তেওঁলোকে দুইবলৈ সাজু হৈ আছে, কাৰণ আধাৰিটা স্থাপন কৰিয়েই দায়িত্ব সামৰিছিল বিধায়ক অমীয় ভূঞাই। প্ৰতিটো নিৰ্বাচনতেই বিহপুৰীয়া সমষ্টিত এই পথটো থাকে মূল নিৰ্বাচনী ইছ্যু, কাৰণ এই পথটো হৈছে বিহপুৰীয়া নাৰায়ণপুৰ সংযোগী মূল পথ, আৰু ইয়াতেই মাধৱদেৱ ইউনিভাৰ্চিটিও আছে। কিন্তু পথটো যদি দুৰৱস্থা মই দেখুৱাওঁ, এই পথটো সকলোৱে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হিচাপে লয়, কিন্তু পথটো নিৰ্মাণ নহয়, যাৰ বাবে এইবাৰ বিহপুৰীয়া সমষ্টিবাসীৰ ক্ষোভ প্ৰকাশ কৰিছে। বৰ্তমান সময়ত এই পথটো যি মই দেখুৱাইছোঁ, এই পথটোৱেই হৈছে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকৰ ইছ্যু হৈ থাকে, কিন্তু পথটো মেৰামতি নহয়, যাৰ বাবে এতিয়া খঙত ভাবি পৰিছে বিহপুৰীয়াবাসী। এই পথটো আচলতে প্ৰত্যেকবাৰেই নিৰ্বাচনী ইছ্যু হিচাপে থাকে, কিন্তু পথটোৰ মেৰামতি যদি কোৱা হয়, বিগত 5 বছৰত যি অৱস্থা,
যিটো 10 মিনিটৰ পথ সেইটো সকলোৱে আধা ঘণ্টা অতিক্ৰম কৰিব লগা হয়। অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক, যিহেতু কেন্দ্ৰতো বিজেপি, ৰাজ্যতো বিজেপি। এই ডাবুল ইঞ্জিন চৰকাৰ থকা স্বত্তেও বিহপুৰীয়া নাৰায়ণপুৰ সংযোগী যিটো মূল ঘাইপথ, সেই মূল ঘাইপথৰ অৱস্থা ইমান চূড়ান্ত বিপদজনক হৈ আছে, যাতে এই পথত যদি মানুহ যাবলৈ সুৰক্ষিত নহয়। কাৰণ এই পথতে উল্লেখ কৰিব লাগিব যে এই পথতে লখিমপুৰ জিলাৰ শিক্ষা প্ৰাণকেন্দ্ৰ মাধৱদেৱ বিশ্ববিদ্যালয় আছে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পথেৰে বিশ্ববিদ্যালয়ত শ্ৰেণীত অধ্যয়ন কৰিবলৈ যাবলৈ অসুবিধা হয়, বা এই পথ মূল পথ, এই পথেদি আমাৰ বিহপুৰীয়া নাৰায়ণপুৰ সংযোগী পথ, এই পথেৰে মাজুলী সংযোগ কৰিব পাৰি, লখিমপুৰ সংযোগ কৰিব পাৰি, ডিব্ৰুগড় সংযোগ কৰিব পাৰি, বা বিহপুৰীয়া হৈ গ'লে আমি গুৱাহাটী যাবলৈ এইটো মূল পথ। কিন্তু এই পথেদি যাবলৈ মানুহে শংকাবোধ কৰে, কাৰণ এই পথত কেতিয়া কি দুৰ্ঘটনা হয় কোনো ঠিক নাই। যোৱা কেইদিনমান আগতে এই পথতে 7 বছৰীয়া এটা শিশু মৃত্যুমুখত পৰিবলগীয়া হৈছে, যিটো অত্যন্ত আমাৰ কাৰণে দুখজনক কথা আৰু লজ্জাজনক কথা। আমি গম পোৱা মতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ঘোষণা প্ৰদান কৰিছে যে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰিব, কিন্তু আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়কগৰাকীয়ে কি কৰি আছে? ইমান দিনে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্ব একদম শূন্য কিয়? তেওঁ মাহেকত প্ৰায় সদায় এই পথটোৱে অহা যোৱা কৰে, কিন্তু তেওঁ এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা আমি দেখা পোৱা নাই। আমি এই বাতৰিৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ, অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰক। যিহেতু নিবিদা সম্পন্ন হ'ল, গতিকে নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। নাৰায়ণপুৰ বিহপুৰীয়া যিটো ৰাস্তাটোৰ অৱস্থা দেখি আমাৰ পুত জন্মিছে। নিতৌ সদায় আমাৰ ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে। স্কুলৰ ল'ৰা ছোৱালী আছে, ইউনিভাৰ্চিটিৰ বহুত ছোৱালী স্কুটি লৈ যায়, অহা যোৱা কৰে, ব্যস্ত ৰাস্তা। গতিকে ৰাস্তাটোৰ অৱস্থা অতি বেয়া। আমাৰ যিজন বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞাদেৱক মই অনুৰোধ জনাইছোঁ, তেখেতে সোনকালে ব্যৱস্থা লৈ যাতে আমাৰ ৰাস্তাটো অলপ উন্নত কৰে। আপোনালোকৰে চৰকাৰ চলি আছে আৰু সকলোৱে কয় যে এই পথটো নিৰ্বাচনী ইছ্যু হিচাপে থাকে, কিন্তু পথটো মেৰামতি কৰাত সকলোৱে ৰখি যায়, কিন্তু বিধায়ক অহা যোৱা কৰে চকুত নপৰে। আপোনালোকেও জানে যে এইটো এটা ৰাজ্যিক পথলৈ পৰিণত হৈছে, আৰু ৰাজ্যিক পথলৈ পৰিণত হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে লখিমপুৰ আহোঁতে কৈ থৈ গৈছে যে আমি 4 লেনৰ কামো ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছোঁ। 4 লেন হ'ব, আৰু লগত বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰৰ পৰা লালুকলৈকে এইটো ৰাজ্যিক ঘাইপথটো আমি বহল কৰি সুন্দৰভাৱে এটা উল্লেখনীয় ৰাজ্যিক ঘাইপথলৈ পৰিণত কৰিম, আৰু অতি সোনকালে আমি তাৰ টেণ্ডাৰৰ ব্যৱস্থা কৰিম। আৰু অলৰেডি টেণ্ডাৰ হৈ গ'ল, কাম অলৰেডি ঠিকাদাৰক সমজাইছে, ঠিকাদাৰ নিৰ্বাচিত হৈ গৈছে। এই কম দিনৰ ভিতৰত 2-4 দিনৰ ভিতৰত আমাৰ এই কামটো ষ্টাৰ্ট হ'ব। আৰু আমি এজন বিহপুৰীয়াৰ পৰা আমি এনেকুৱা এজন যোগ্য প্ৰাৰ্থী বিচাৰোঁ, যিজনে আমাৰ সৰ্বাংগীন উন্নতি বিকাশ কৰে, আৰু বিহপুৰীয়াৰ স্থানীয় এজন বিধায়কক আমি বিচাৰোঁ বিহপুৰীয়াৰ পৰা। আমি আছোঁ বৰ্তমান মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখত, আৰু ইয়াৰ যিটো মূল পথ, এই মূল পথটোৱে হৈছে বৰ্তমান সময়ত বিহপুৰীয়া সমষ্টিৰ এক ডাঙৰ সমস্যা। হয়, যিহেতু এই অঞ্চলটোৰেদি আমাৰ এই অঞ্চলতে ঢেৰ স্কুল আছে, মানে বহুতখিনি স্কুল আছে, আৰু ৰাতিপুৱা এই সময়ছোৱাত কি হয় যে টমটম ইমান আহে, আৰু ৰাস্তাটো দেখি চাব লাগে ইমান বেয়া, তো অহা যোৱা কৰোঁতে আৰু বহুত ধৰণৰ এক্সিডেণ্টো হয়। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো সোনকালে ভাল কৰি দিয়ে, যাতে আমাৰ অহা যোৱাত অলপ সুবিধা হয়, কাৰণ আমি বহুত দূৰৰ পৰা আহোঁ। এই ৰোডটোতে মানে গোটেই টাইমটো আমাৰ গুচি যায়, আৰু যেতিয়া এক্সাম থাকে তেতিয়াতো যান জঁটৰ কথা ক'বই নালাগে, আৰু যিহেতু সৰু ল'ৰা ছোৱালী ইমান অহা যোৱা কৰি থাকে, তেনেকুৱা এনেকুৱা এটা ৰাস্তা বহুত সমস্যাৰ সৃষ্টি কৰে। সেইকাৰণে আমি বিচাৰিম যে এই ৰাস্তাটো সোনকালে ভাল কৰি দিয়ে যাতে। বিহপুৰীয়া সমষ্টিৰ কথা পাতি আছোঁ আমি আজি, আৰু বিহপুৰীয়া সমষ্টিত বিগত 5 বছৰত কি হ'ল কি নহ'ল, যিহেতু সন্মুখত নিৰ্বাচন আছে। বৰ্তমান সময়ত মোৰ লগত শাসকীয় পক্ষৰ লোকসকল আছে, আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ বাকৰিত তেওঁলোক একলগ হৈছে। আমি তেওঁলোকৰ লগত কথা পাতিম। বিগত 5 বছৰত তেওঁলোকৰে বিধায়ক আছিল, আৰু বিধায়কগৰাকীৰ কাম কাজত তেওঁলোক কেনেদৰে সন্তুষ্ট হৈছে, অনাগত দিনত যদি আকৌ বিজেপি চৰকাৰ হয় বা বিজেপিৰ বিধায়ক ইয়াত থাকে, তেওঁলোকে কি আশা কৰিব। বিগত 5 বছৰত বিধায়কগৰাকীয়ে যিবোৰ কাম কৰিলে, সেই কামবোৰৰ ভিতৰত আটাইতকৈ লেখত ল'বলগীয়া কাম কোনটো, আৰু সকলোতকৈ বেয়া কাম কোনটো? আমাৰ বিহপুৰীয়া সমষ্টিত ধলপুৰ হাৱাজান শিমলুগুৰি যিটো ৰোড অসমমালাৰ নিৰ্মাণ হৈছে, সেইটো এটা ভাল উল্লেখনীয় কাম। অন্যদেৱৰ জন্মস্থান আমাৰ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পেকেজ ঘোষণা কৰিছে। তাৰ লগে লগে আমিও পঞ্চায়তৰ সভাপতি হিচাপে দ্বিতীয়বাৰৰ বাবে আমাৰ বিধায়কৰ কাম কাজত ভাল হোৱাৰ বাবে আমাক ৰাইজে দ্বিতীয়বাৰৰ বাবে আমাক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। যিহেতু ইয়াত বিৰোধী নাই, সকলো বিজেপিৰ মানুহে আছে, তেনেস্থলত বিৰোধীৰ ভূমিকাও আপোনালোকে ল'ব লাগিব, কাৰণ আপোনালোকে যদি সকলো কামতেই হয় ভৰ দিয়ে, তেনেহ'লে অনাগত দিনত হয়তো গেঠেলা মাৰিব উন্নয়নৰ কামত, যিহেতু বিজেপি চৰকাৰে উন্নয়নৰ কথা কয়। বৰ্তমান সময়ত মই যদি আপোনাক সোধোঁ যে এই যিটো সমষ্টি, এই সমষ্টিত বিধায়কগৰাকীয়ে লেখত ল'বলগীয়া কাম কি আছিলে, যিটোৰ বাবে প্ৰশংসা কৰিব পাৰি, প্ৰথম কামটো কি হ'ব তেওঁৰ, যিটো কামত সকলোৱে প্ৰশংসা কৰিব যে বিধায়কগৰাকীয়ে এই কামটো কৰিলে? আমি এতিয়া য'ত উপস্থিত আছোঁ, মহাপুৰুষ মাধৱদেৱৰ নামেৰে এই কলাক্ষেত্ৰ। গতিকে এই কলাক্ষেত্ৰখন যেতিয়া আৰম্ভ হৈছিল একেবাৰে অৱস্থা নাই, বহু বছৰ পৰি আছিল, গুৰুত্বহীন হৈ আছিল। কিন্তু যেতিয়াৰ পৰা আমাৰ বিজেপিৰ চৰকাৰ আহিল, তাৰ পিছৰ পৰা এই একেবাৰে সুন্দৰ জাতিষ্কাৰ এটা ৰূপত কলাক্ষেত্ৰক ৰাইজৰ মাজলৈ দিব পৰা এটা সক্ষম কৰি তুলিলে। ইউনিভাৰ্চিটিৰ কথা ক'ম, মাধৱদেৱ গুৰুজনাৰ নামতে এখন ইউনিভাৰ্চিটি, এইটো আমাৰ সপোনৰ কথা আছিল। গতিকে সেইটোক বাস্তৱ ৰূপ দিয়ালে বিজেপিৰ এই গভৰ্ণমেণ্টৰ দিনত। তাৰপিছতে আমাৰ ৰাস্তা পদূলিৰ যোগাযোগ ব্যৱস্থাটোৰ কথাটো কমেই। আপুনি যিহেতু পাৰ্টীৰ মেম্বাৰ হয়, তেনেস্থলত মই আপোনাক সুধিছোঁ
ভাল কাম হৈছে, আপুনিও কৈছে একেমুখে প্ৰশংসা কৰিছে, উন্নয়ন হৈছে, কলাক্ষেত্ৰ হৈছে, ৰাস্তা ঘাট হৈছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই যদি আপোনাক বিজেপিৰ মেম্বাৰৰ সেই আসনখন এৰি দিওঁ, ক'ৰবাত যদি মই এগৰাকী সাধাৰণ বিপুৰীয়াবাসী বুলি আপোনাক প্ৰশ্ন এটা সোধোঁ যে বিধায়কৰ কোনটো কামত এতিয়াও আপোনাৰ অসন্তুষ্ট আছে যে এই কামটো কৰিব লাগিছিল, হোৱা নাই বিগত 5 বছৰত? কামটো আটাইখিনি প্ৰচেছত আছে, তাৰ ভিতৰতে 2-এটা কাম কৰোঁতে 2-4 দিন দেৰি লাগে। চৰকাৰী প্ৰচেছ, চৰকাৰী অফিচিয়েল নিয়মৰ কাৰণে 2-এটা ক'ৰবাত দিলে হয়। এতিয়া আপোনালোকে নিশ্চয় ক'ব, আপোনালোকে সেইটো ৰাস্তাইদি আহিছেও, মই আপোনালোকে কোৱাৰ আগত, কাৰণ বিৰোধীও হ'ম আমি, শাসকীয় হ'মো আমি, সেইটো আপুনি আগতীয়াকৈ কৈছে। এতিয়া ক'ম যে যিটো আমাৰ বিহপুৰীয়াৰ নাৰায়ণপুৰ ৰাস্তা, এইটো ইতিমধ্যে আপোনালোকে জানে মুখ্যমন্ত্ৰী মহোদয়ে লখিমপুৰলৈ আহি কৈ থৈ গৈছে যে এইটো এটা ৰাজ্যিক ঘাইপথ হিচাপে ডিক্লেয়াৰ দিয়া হৈছে, আৰু এইটো অতি সোনকালে 4 লেনটো বনাৰ লগে লগে অতি সোনকালে এই ৰাজ্যিক ঘাইপথটো বিহপুৰীয়াৰ পৰা একেবাৰে লালুক সংযোগী এইটো ৰাজ্যিক ঘাইপথ আৰু বহল পথ হিচাপে কৰিব, আৰু কৰাৰ লগে লগে গুৱাহাটী গৈ মই লগে লগে টেণ্ডাৰৰ ব্যৱস্থা কৰিম ক'লে, আৰু ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল, ঠিকাদাৰ নিয়োগ হৈ গ'ল। এই কম দিনৰ ভিতৰত এই ৰাস্তাটোৰ কাম আৰম্ভ হ'ব। তেনেস্থলত আপোনালোকৰ দৃষ্টিত এতিয়া কি সমস্যা আছে যে যিটো আপোনালোকে বিধায়কক দৃষ্টিগোচৰ কৰিব বিচাৰিব? সমস্যা বুলি ক'বলৈ তেনেকুৱাকৈ সমস্যাবিলাক প্ৰতিটো সমস্যাৰ লগত 5 বছৰীয়া এজন বিধায়ক জড়িত হৈ পৰিছে। বৰ্তমান যিজন আমাৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া, তেখেতে সমস্যা হৈ থাকিবলৈ বৰ বিশেষকৈ ৰাখাই নাই। য'ত যেনেকৈ পাৰিছে দিন নিশা একাকাৰ কৰি সদায় ৰাইজৰ মাজতে তেখেতে আছে, আৰু উন্নয়নৰ পক্ষতে তেখেত আছে। বিৰোধী ভূমিকা মানে আমিয়ে ল'বলগীয়া কাৰণটো এইটোৱে হ'ল যে বিৰোধী দুজনে এজন আহিছিলে বোলে, তেওঁলোকে ইয়াত কি ক'ব? বিৰোধীয়ে আচলতে কংগ্ৰেছে ইমান সুদীৰ্ঘ কাল শাসন কৰি কি কৰিলে? তেওঁলোকে ইয়াত কি নমুনা দাঙি ধৰিব? গতিকে তেওঁলোকক ক'বলৈ কথাই নাথাকাৰ কাৰণে তেওঁলোকে পলাই ছত্ৰভংগ দিব। কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ মাজতে এনেকুৱা হয় যে ঘৰৰ জ্যেষ্ঠজনক কেতিয়াবা কনিষ্ঠজনে কয় যে এইটো কাম কৰিব ভাল পায়, যিটো ৰিজাল্ট আপোনালোকে যোৱা বিগত পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখা পাইছে যে বিৰোধী শূন্য হৈ গৈছে পঞ্চায়ত নিৰ্বাচনত। আৰু অমীয় কুমাৰ ভূঞাৰ নেতৃত্বত ইয়াত যিমানখিনি কাম হৈছে আপোনালোকক ইতিমধ্যে ইয়াৰ আগতে আমাৰ বিজেপি কৰ্মীসকলে অৱগত কৰিছে। মাধৱদেৱ ইউনিভাৰ্চিটিৰ কথা কৈছে, কলাক্ষেত্ৰৰ কথা কৈছে, তাৰোপৰি 2খনকৈ ষ্টেডিয়াম ইতিমধ্যে প্ৰায় পূৰ্ণাংগ হৈছে। খুব কম দিনৰ ভিতৰত বিহপুৰীয়া যিখন আমাৰ ষ্টেডিয়াম আছে সেইখনো সম্পূৰ্ণ হৈ পৰিব। তাৰোপৰি আমাৰ দৰচিঙাবাৰী যিখন ষ্টেডিয়াম আছে সেইখনো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। তাৰোপৰি আপোনালোকে নাৰায়ণপুৰ যিখন আদৰ্শ চিকিৎসালয়, 100খন বিচনাযুক্ত চিকিৎসালয় ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত তেখেতৰ বলিষ্ঠ ভূমিকা আছে। আপোনালোকে যদি লক্ষ্য কৰে যে চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বিধায়কজন কিন্তু অতি সক্ৰিয়। মোৰ লগতে থকা গৰুবান্ধা দুপাং পঞ্চায়ত অৰুণাচলী এটা অগ্ৰসন ঠাই, যিটো সীমান্ত সুৰক্ষাৰ বাবে তেখেতে সীমান্তত আৰক্ষী চকী, সীমান্তত জগন্নাথ মন্দিৰ, সীমান্তত পুখুৰী খান্দিছে, আৰু আমাৰ দুপাঙত যিখন বজাৰ, যিখন সীমান্তৱৰ্তী অসম অৰুণাচল সীমান্ত বজাৰখন 3,76,00,000 টকা 2022 চনত আবণ্টন কৰি যোৱা 2 বছৰ আগতে শেষ কৰিলে। বৰ্তমান তাত আমাৰ যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী আছে আমাৰ অঞ্চলৰ, তাত বেপাৰ বাণিজ্য কৰি খাই থাকিব পৰা হৈছে। বিজেপিৰ কৰ্মীসকলৰ মনৰ কথা শুনিলে ইতিমধ্যে নতুন মুখৰ কথাও কৈছে, বা বিধায়কে কি কাম কৰিলে সেয়াও তেওঁলোকে কৈছে। এতিয়া মোৰ লগত আছে কংগ্ৰেছৰ যিসকল সমৰ্থক, কংগ্ৰেছ কৰ্মীসকল মোৰ লগত আছে, মই তেওঁলোকৰ লগত কথা পাতিম। তেওঁলোকৰ আচলতে বৰ্তমানৰ বিধায়কগৰাকীৰ প্ৰতি অভিযোগ কি আছে, বা তেওঁ কি কাম নকৰিলে তেওঁলোকৰ পৰাই মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। বিজেপিৰ দখলত এই সমষ্টিটো আছিলে বিগত 10 বছৰ ধৰি। তেনেস্থলত আপোনালোক কংগ্ৰেছ কৰ্মী হিচাপে মই আপোনালোক সুধিছোঁ যে তেওঁ যি কাম কৰিলে বা কি কাম হ'ল বা কি নহ'ল, আপোনালোকো সন্তুষ্ট নে? ইতিমধ্যে দেখিলোঁ যে বহুলো সন্তুষ্ট তেওঁৰ কামত। কথা হ'ল কি, আমাৰ বিগত দিনত আজি 10 বছৰে এই 2জন বিধায়ক ইয়াত হৈ গৈছে, দেৱানন্দ হাজৰিকা তথা অমীয় ভূঞা। তেখেতলোকৰ দিনত উন্নয়ন হৈছে বুলি কৈছে। এইটো উন্নয়নটো আচলতে এটা গতানুগতিক উন্নয়ন কৰিবলৈ যোনেই চৰকাৰ নাহক চবেই কৰিব লাগিব। আজি কংগ্ৰেছ আহিলে কংগ্ৰেছে কৰিব, CPI যদি চৰকাৰ আহে CPI কৰিব লাগিব। কিন্তু আপোনালোকে যদি আজি চাই, যি উন্নয়ন কৰিছে তাতকৈ 10 গুণ টেক্স বেছিকৈ লৈছে। আজি আমাৰ সাধাৰণ ব্যৱসায়ীসকল মৰি গৈছে, আজি সাধাৰণ শ্ৰমিকসকলৰ অৱস্থা বেয়া। আজি আপোনালোকে যদি চাই, ক্ষুদ্ৰ উদ্যোগবিলাক বন্ধ হৈ গৈছে। অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা দিনে দিনে বেয়ালৈ গৈ আছে, আৰু অসমত এটা বেয়া অৱস্থা গা কৰিছে, সেইটো হ'ল আমাৰ গোষ্ঠী জাতিসংঘ। আমাৰ বিধায়কগৰাকীয়ে আমাৰ দক্ষিণ নাৰায়ণপুৰ যিটো মাজগাঁও ৱাৰ্ড 2 কিলোমিটাৰ যুক্ত যিটো পথ, তেওঁ দম্বালি মাৰি কৈ পেলাই গুচি গ'লগৈ যে মই বিধায়ক হৈ থাকোঁতে এইটো ৰাস্তা হৈ যাব, কিন্তু আজি পৰ্যন্তলৈকে এইটো ৰাস্তা হৈ নুঠিলে। সেয়েহে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, ৰাইজে তেওঁক আশাৰে ভোট দিছিলে, কিন্তু এই আশা সম্পূৰ্ণ কৰিব পৰা নাই। সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ সমমৰ্যাদা দিয়া নাই বিজেপিয়ে, আৰু হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকে। এইবাৰ আমি যি দেখিছোঁ বিহপুৰীয়া সমষ্টিখনত একদম সাগৰৰ যেনেকৈ তলে তলে সোঁত, ঠিক তেনেধৰণে বৈ আছে। মোটামুটি কংগ্ৰেছ জিকাটো পানেল বুলি ক'ব পাৰি এইবাৰ। আপুনি কি ক'ব বিহপুৰীয়াবাসী হিচাপে, আচলতে কেনেকুৱা ধৰণৰ সমস্যা ইয়াত থাকি গ'ল যে অমীয় ভূঞাই কৰিব নোৱাৰিলে, যাৰ বাবে এইবাৰ কংগ্ৰেছ জিকিব? নাই, সমস্যাটো এটা কথা হ'ল, প্ৰথম সমস্যা হ'ল মূল্যবৃদ্ধি সমস্যা। এতিয়া মূল্যবৃদ্ধিটো ইমানেই আকাশলম্বী হৈছে যে সাধাৰণ শ্ৰেণীৰ মানুহ মানে চলিবলৈ এতিয়া টান হৈছে। সাধাৰণ শ্ৰেণীৰ মানুহ চলিবই টান হৈছে, এনেকুৱা অৱস্থা হৈছে। আপোনাৰ তেলেই নহওক, দালি হওক, আপোনাৰ সকলো সামগ্ৰীৰ দাম বহুত বৃদ্ধি হৈছে। সেইটো কাৰণে এইটো মূল সমস্যা হৈছে।
মোৰ মতে। হয়, কংগ্ৰেছো আশাবাদী বিপুৰীয়া সমষ্টিক লৈ যে এইবাৰ বিপুৰীয়া সমষ্টি কংগ্ৰেছে পুনৰ দখল কৰিব পাৰিব বুলি তেওঁলোকে আশাবাদী, কিন্তু বিজেপিও আশাবাদী যে এইবাৰ পুনৰ তেওঁলোকে এই সমষ্টিটো দখল কৰিব। যথেষ্ট কাম আপুনি 5 বছৰত কৰিলে এই সমষ্টিটোত, ইতিমধ্যে বহুলোকে কৈছে আজি বিৰোধীৰ সংখ্যাও ইয়াত যথেষ্ট কম। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ 5 বছৰৰ কাৰণে, আৰু কি কাম এনেকুৱা থাকি গ'ল যে এইটো কাম কৰিব আপোনাৰ মনত এটা হেঁপাহ আছে যে এই কামটো কৰিলে মই আৰু মনটো ভাল লাগিব? হয়, মই প্ৰথমে DY65 আমাৰ গুৰুজনাৰ জন্মভূমি আৰু পুণ্যভূমি আৰু তেখেতৰ নামত পতা এই আমাৰ কলাক্ষেত্ৰৰ প্ৰাংগণলৈ মই স্বাগতম জনাইছোঁ আৰু খা খবৰ ল'বলৈ অহাৰ বাবে আন্তৰিক ধন্যবাদ যাচিছোঁ। আমি বিপুৰীয়াক এখন শ্ৰেষ্ঠ বিপুৰীয়া হিচাপে গঢ়িবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছিলোঁ, বিপুৰীয়া প্ৰথম, মহিলা প্ৰথম। তাৰ বাবে বিকাশ আৰু সমন্বয় যাত্ৰা। আমাৰ বিকাশ আৰু উন্নয়নত যাতে কোনো ধৰণৰ ভেদাভেদ নাথাকে, কোনো ধৰণৰ অঞ্চল বিশেষে, জাতি বিশেষে, সম্প্ৰদায় বিশেষে যাতে বৈষম্য নাথাকে, তাৰ বাবে আমি যোৱা 4.5 বছৰ ৰাজ্যৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ মাৰ্গদৰ্শনত, তেখেতৰ পূৰ্ণ সমৰ্থনত আমি কাম কৰিছিলোঁ। বিশেষকৈ বানমুক্ত বিউপিয়া কৰা এটা আমাৰ সবল প্ৰতিশ্ৰুতি আছিল, আৰু বানমুক্ত বিউপিয়া হোৱাৰ পথত এতিয়া আগবাঢ়িলে। নহ'লে এফালে সোৱণশিৰি, এফালে ব্ৰহ্মপুত্ৰ, এফালে দিখং, এফালে পিছলা, বহু নৈ উপনৈয়ে ভৰপূৰ আছিল। যোনে ইয়াত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন নকৰে, অসমৰ আটাইতকৈ বানপ্ৰৱণ এলেকাটোৱে আছিল বিপুৰীয়া সমষ্টি। কিন্তু ভগৱানৰ ইচ্ছা, ৰাইজৰ আশীৰ্বাদ, যোৱা 4টা বছৰ ৰাইজে বানৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিছে। দ্বিতীয়তে, এইখন কৃষ্টি সংস্কৃতিৰ ঠাই। বিপুৰীয়া এখন বহু শিক্ষিত মানুহে পৰিপূৰ্ণ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, কৃষ্টি সংস্কৃতিৰ এটা প্ৰাণকেন্দ্ৰ। গতিকে আমাৰ চৰকাৰে গুৰুজনাৰ নামত এই কলাক্ষেত্ৰ মুখ্যমন্ত্ৰী মহোদয় দায়িত্ব লৈ ইয়ালৈ ভুমুকি মাৰিলে আৰু তেখেতে সহযোগ কৰিলে, আমি 3টা বছৰতে কলাক্ষেত্ৰ ৰাইজলৈ উৎসৰ্গা কৰিব পাৰিলোঁ। সেইধৰণে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কথা কোৱা হৈছিল। মাধৱদেৱ বিশ্ববিদ্যালয় আমি দায়িত্ব পোৱাৰ পাছতে আৰম্ভ কৰিলোঁ, এতিয়া ফুল ফ্লেজেড ইউনিভাৰ্চিটি হৈ গ'ল। আমি ফাৰ্ষ্ট কনভকেশ্যন কমপ্লিট কৰিলোঁ, নেশ্যনেল ছেমিনাৰ কৰিলোঁ, ইণ্টাৰনেশ্যনেল ছেমিনাৰ প্ৰপ'জ ৰাখিছোঁ, আৰু স্থায়ী ভৱন গ্ৰাউণ্ড+3 আমি বিশ্বমানৰ আন্তঃগাঁথনিয়ে আমি মাধৱদেৱ বিশ্ববিদ্যালয় জুলাই মাহতে সাজু কৰি ৰাখিছোঁ। এই মাহৰ শেষৰ ফালে বা জানুৱাৰী প্ৰথম ভাগত মুখ্যমন্ত্ৰী তেখেতৰ সময় অনুসৰি তেখেতে ইয়ালৈ ভ্ৰমণ কৰিব, আৰু তেখেতৰ কৰকমলে বিশ্ববিদ্যালয়ৰ ৰাইজক আমি উৎসৰ্গা দিবৰ কাৰণে ৰৈ আছোঁ। অন্য হাতেদি ইয়াত আমাৰ বিপুৰীয়া 2টা মোৰ ডেভেলপমেণ্ট ব্লক, এইটো নাৰায়ণপুৰ ডেভেলপমেণ্ট ব্লক। বিপুৰীয়া ডেভেলপমেণ্ট ব্লকত আমাৰ মিনি ষ্টেডিয়াম আমি মডাৰ্ণাইজ কৰিলোঁ। সেই কাম সম্পূৰ্ণ হৈ গ'ল, তাত খেলা ধূলা আন্তঃগাঁথনি হৈ গ'ল। এইফালে আমাৰ নাছিল, ইয়াতে দৈচিঙা পথাৰ বুলি কয়, কেতিয়াবা আহিলে আপোনাক আমি লৈ যাব পাৰিম তাত আউটডোৰ ইনডোৰ ষ্টেডিয়াম আমাৰ ৰেডি হৈ গ'ল। সেইভাগো তেখেত আহিলে আমি মুকলি কৰি দিম। অন্য হাতেদি মোৰ সমষ্টি এনেকৈ চেঁচা আছে, অসম অৰুণাচল সীমান্ত, তাৰ পৰা লখিমপুৰলৈ প্ৰায় 100 কিলোমিটাৰ। এই চোৱাত কোনো সবল আমাৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি নাছিল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ, তেখেতে ইয়ালৈ চিভিল হস্পিটেল দিলে। প্ৰথম ফাৰ্ষ্ট ফেজত 100 বেডেড দিছে, তাৰ নিৰ্মাণ পৰ্ব সুন্দৰভাৱে চলি আছে। এনেকুৱা এটা কাম যিটো আপোনাৰ কৰিব ৰৈ গ'ল নহয়, এতিয়াও আমি ভৱিষ্যতে যাতে বিপুৰীয়া সমষ্টিক জ্ঞান বিজ্ঞানৰ কেন্দ্ৰভূমি কৰিব পাৰোঁ, এডুকেশ্যন যাতে হাফ কৰিব পাৰোঁ, কালচাৰেল হাফ কৰিব পাৰোঁ, যে গুৰুজনাৰ জন্ম ঠাইত যাতে আমি তেনেকুৱা বৈষ্ণৱ কেন্দ্ৰ হিচাপে গঢ়িব পাৰোঁ। তালৈ ফাণ্ড পাইছোঁ এতিয়া 30 কোটি টকা, সেই ভাগ কাম আমি ষ্টাৰ্ট কৰিম। ইয়াত ধোৱাহাট বেলগুৰি সত্ৰ বুলি আছে, সেই সত্ৰতে আমি মণিকাঞ্চন সাংস্কৃতিক প্ৰকল্প পাতিব বিচাৰিছোঁ। সেই সাংস্কৃতিক প্ৰকল্প 2জন গুৰু যিখিনি তেওঁলোকৰ অৱদান আছিল, গীত, মাত, নৃত্য, গীত বা দেৱবাদ্যলৈকে যিবিলাক আছিল, তাৰ যাতে দৈনন্দিন যাতে অনুশীলনৰ যাতে ব্যৱস্থা থাকে, জীৱন্ত যাতে পৰিৱেশন যাতে হয়, তাৰ জৰিয়তে যাতে থলুৱা কৃষ্টি সংস্কৃতি পথাৰত কাম কৰি থকা ডেকা গাভৰুসকলে কাম কৰাৰ সুযোগ পায়, ভকত বৈষ্ণৱসকলে যাতে এখন টিঙৰ চলিত তেওঁলোকে নাম ল'ব পাৰে, পৰ্যটকসকলে আহিলে যাতে তাৰ সুগন্ধি বুটলিব পাৰে, তেনেকুৱা কাম কৰিবৰ কাৰণে বাকী আছে। আৰু ইয়াত আমাৰ পলিটেকনিক আছিলে, মই তালৈ টাটাৰ লেব আনিলোঁ। পলিটেকনিকটো যাতে আপগ্ৰেড কৰি পিনি যাতে আমি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যাতে যাব পাৰোঁ। গতিকে আমাক এখন ফুল ফ্লেজেড ছায়েন্স কলেজ লাগে, এখন ফুল ফ্লেজেড আমাক ইঞ্জিনিয়াৰিং কলেজ লাগে, কিছুমান আমাক নেশ্যনেল ইনষ্টিটিউট ইয়াত লাগে, সৈনিক স্কুল লাগে, তেনেকুৱা আয়ুষ আমাক মেডিকেল লাগে। সেইখিনি আছে, সময়ত মই আৰু ডিছক্ল'জ কৰিম, যাৰ জৰিয়তে যাতে আমাৰ বিপুৰীয়া উঠি অহা নতুন চামে পৃথিৱীৰ যিকোনো প্ৰান্তত গৈ পিনি যিকোনো ক্ষেত্ৰত কাম কৰিবৰ কাৰণে ইয়াত যাতে উপযুক্ত হিচাপে তেওঁলোকে ওলাই যাব পাৰে। ইয়াত যদি মই আপোনাক চাওঁ, ৰাজনৈতিকভাৱে যদি চাই, কংগ্ৰেছ বা আন দলৰ ইয়াত আপোনাৰ শক্তিশালী বিৰোধী নাই, কিন্তু আপোনাৰ দলতে এতিয়া একাংশ বিৰোধী আছে আপোনাৰ, আৰু তেওঁলোকে কৈছে নতুন মুখ লাগে আমাক, অমীয় কুমাৰ ভূঞাক নালাগে। এইটো স্বাভাৱিক কথা। সকলোৱে হেঁপাহ থাকে, ইচ্ছা থাকে, মই যদি সাংসদ হ'ব পৰা হ'লে, মই যদি বিধায়ক হ'ব পৰা হ'লে, আমি যদি মুখ্যমন্ত্ৰী হ'ব পৰা হ'লে, আমি যদি মন্ত্ৰী হ'ব পৰা হ'লে, এইটো স্বাভাৱিক কথা। আমাৰ দলটো শক্তিশালী, আমাৰ দলত তেনেকুৱা বহুত সম্ভাৱনা থকা যুৱক যুৱতী আছে, হয়, তেওঁলোক যোগ্য, এইটো নিৰ্ণয় কৰিব। অহা নিৰ্বাচনত কাক প্ৰাৰ্থী দিব দলে নিৰ্ণয় কৰিব, দলে যাকে দায়িত্ব দিব আমি সকলোৱে তেওঁলোকে বিজয়ী মালা দিবৰ কাৰণে আমি কাম কৰিম। সেই পৰিৱেশটো বিপুৰীয়াত কোনে নিৰ্মাণ কৰিছে যোৱা 4 বছৰত? সেই পৰিৱেশটো কোনে নিৰ্মাণ কৰিলে? প্ৰতিটো পৰিয়াললৈ সেৱা তাৰ জৰিয়তে গ'ল, প্ৰতিজনৰ মানে মিয়মানৰ সময়ত কাষত কাক পালে। ইয়াত
বোকা পানী নগচাকৈ ৰাইজৰ দুখ সুখৰ সময়ত মাজত নথকাকৈ কোনোবাই ধূমকেতুটোৰ দৰে যদি ইয়াত আহি সমাজসেৱা কৰিম বুলি পায় 2021 তেনেকুৱা 13জনমান আছিলে তেওঁলোকে মুখ ঠেকেচা খালে দলৰ মানুহে আপোনাক ক'ব বিচাৰে যে তেওঁ স্থানীয় নহয় মই নাজানো কোন স্থানীয় হয় নহয় আমি এই পৃথিৱীত আহিছোঁ খন্তেকৰ কাৰণে আকৌ যামগৈ এই বিশ্বখনে আমাৰ আৰু তাতে আমি ৰাষ্ট্ৰীয় দল কৰিছোঁ আৰু মই সেইসকলক ক'ব বিচাৰোঁ মই ক'ব বিচাৰোঁ স্থানীয়টো কেনেকৈ নিৰ্ণয় কৰে তেওঁলোকে অভিধানত জানিব কিন্তু লখিমপুৰ অতীতটো যদি খুচৰি চায় অবিভক্ত লখিমপুৰ জিলাৰ অতীতৰ কোনটো পৰিয়ালৰ এগৰাকী মানে প্ৰতিনিধি আমাৰ অবিভক্তত আছে সেইটো খুচৰিলে গম পাব যিসকলে কৈছে সেইসকলে ক'ৰ পৰা প্ৰব্ৰজন কৰিলে ইয়ালৈ ক'লে প্ৰব্ৰজন কৰিলে গতিকে বিভিন্ন জাতি জনগোষ্ঠী কৰ্মসূত্ৰে সেৱাৰ সূত্ৰে সকলোৱে আহি ক'ৰবাত সমবেত হয় যালে যেনেকৈ দায়িত্ব আহে কাম কৰে সেইটো পুৰণা গেছেজ সেইটো যোৱাবাৰ আছিলে ৰাইজে নাকচ কৰিলে সেইটো 24ৰ নিৰ্বাচনত আৰু ভালকৈ নাকচ কৰিলে আৰু যিসকলে কাৰোবাৰ যোগেদি কোৱাব বিচাৰে আমাৰ স্বপ্নবেশী কিছুমান মানুহ থাকে তেওঁলোকৰ মুখেদি কোৱাব বিচাৰে তেওঁলোকক পঞ্চায়ত নিৰ্বাচনত একেবাৰে এলাগী কৰি পেলালে 19খন পঞ্চায়তত এখন পঞ্চায়ততো তেওঁলোকে আসন নিদিলে এইটো ৰাইজৰ ইচ্ছা